নমস্কাৰ, আজি লৈ আহিছোঁ LCM আৰু ACF, লসাগু আৰু গসাউ। এইটো টপিক একদম ইজি হয়, কেলকুলেশ্যনৰ বেছ যদি ধৰোঁ আমি। কেলকুলেশ্যন যদি ঠিক ঠাক থাকে একদম ইজি, আৰু যদি কেলকুলেশ্যনটো অলপমান দিগদাৰ হয় তেতিয়াহ'লে অলপমান টান হয়। টপিকটো যিমান ইজি সিমানেই টান, কেলকুলেশ্যন বেছ কৰি কৰোৱা হয় কাৰণে। চাওঁ প্ৰশ্নবোৰৰ সৈতে কেইটামান উদাহৰণ লওঁ দুটা, তাৰপিছত আমি ফৰ্মুলা আলোচনা কৰিম। দুটামান সূত্ৰ আছে, সেইটো কেনেধৰণে কৰে, তাৰপিছত আমি প্ৰশ্নবোৰ ডিছকাছ কৰিম। প্ৰথমতে আমি নিয়ম দুটা কৈ দিছোঁ বাৰু। নিয়ম মানে কেনেকুৱা ধৰণে আমি কামটো কৰিম। প্ৰথমটো আমি ইয়াতে কি ল'ব পাৰোঁ, যদি আমি LCM লওঁ সমান, ইয়াতে কি হ'ব, যদি A আৰু Bৰ LCM ওলোৱা হয় তেতিয়াহ'লে ইয়াতে আমি কৰিব লাগে LCM সমান ACF। এইটো বস্তু এনেকৈ নিলিখে, অলপমান মডিফিকেশ্যন কৰি লিখিলে ভাল হ'ব নেকি। ধৰা A আৰু B দুটা নাম্বাৰ দিয়া আছে, এই নাম্বাৰ দুটাত আমাক LCM আৰু ACF লিখাব লাগে। তেতিয়াহ'লে LCM AB, ইয়াতে কি হ'ব, A পূৰণ B, তলত হ'ব ACF B। এই বস্তুটো কেনেকুৱা ধৰণে কৰে আমি তলত আলোচনা কৰিম। তলত এনেকুৱা ধৰণৰ প্ৰশ্ন পাম আমি, পোৱা আছে। তাৰপিছত আৰু এটা যদি আমি লওঁ ACF গসাউ, LCM মানে লসাগু, ACF যদি আমি ACF পাওঁ, ACF ধৰা AB ৰে মান লৈছোঁ, আমি ACF অফ AB ইয়াতে যদি আমি কৰোঁ তেতিয়াহ'লে A পূৰণ B ওপৰতো থাকিবই, তলত কি আহি যাব, LCM অফ AB। এইটো দুটা হ'ল সূত্ৰ, ঠিক আছে। এই সূত্ৰ দুটাৰ বেছ কৰি আমি যিবিলাক লেংগুৱেষ্টিক প্ৰব্লেম, ভাষা ভিত্তিক প্ৰশ্ন থাকিব সেইবোৰ আমি ইয়াতে আলোচনা কৰিম। আমি এটা উদাহৰণ লৈছোঁ বাৰু। ফৰ্মুলা বেছ যদি আমি কৰিব যাওঁ, এইটোৰ এটা লেংগুৱেষ্টিক প্ৰব্লেম আছে ভিতৰত, হোৱাই আছে এইটো। যেনিবা এক্সাম্পল এটা কি ল'ব পাৰোঁ, যদি ACF দিয়া থাকে, ACF আমাৰ AB, ACF of A, B, ইয়াৰে মান দিয়া আছে 4, LCM of A, B, A আৰু Bৰ মান যিকোনো হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে, কি হ'ব পাৰে সেইটো আমি ল'ব লাগে। AB যদি LCM আমি লওঁ, এইটোৰ যদি মান দিয়া থাকে ধৰা 60, তেতিয়া আমাক কি কৰিব লাগে, A আৰু B উলিয়াব লাগে, বা A আৰু Bৰ জাগাত আমাক A ৰ মান দিয়া আছে, যেনিবা আমি ধৰি ল'লো দিয়া আছে, এৰ মান আমি কিমান ল'ব পাৰোঁ, 20 B উলিয়াব লাগে, এনেকুৱা ধৰণেও থাকে। এইটো আমি কি কৰিম, এতিয়া ধৰা এইটোৰ মান কি আছিলে, A, এইটোৰ মান আছিলে A, 4 কিয় আহি আছে, 4 নহয়, এইটোৰ মান হ'ব A, এইটোৰ মান হ'ব A। আমি এতিয়া কি কৰিলোঁ, এই ফৰ্মুলাবোৰত যদি আমি বহুৱাই দিওঁ, এইটোত বা এইটোত বহুৱাই দিলে মানটো ওলাই আহিব। আমি কি কৰিব লাগে, 20 পূৰণ B সমান কি কৰিব লগা হৈছে, এতিয়া ধৰা আমি এইটোতে যদি আমি ফৰ্মুলাটো লওঁ, LCMটো ইফালে আহিলে LCM আৰু ACF পূৰণ হ'বনে নাই। আমাৰ ইয়াতে আৰু এটা ফৰ্মুলা ওলাই আহে, যেনিবা আমাৰ ফৰ্মুলাটো কি হ'ব, আৰু এটা ফৰ্মুলা আমাৰ ধৰা A আৰু B যিকোনো দুটা সংখ্যা দিয়া আছে, তেতিয়াহ'লে কি হ'ব, ACF পূৰণ LCM, এই দুটাত A, B থাকিব। ACFত লগোৱা নাই, জাগা বেছি নধৰিব, লগাই দিওঁ যদি কাৰোবাৰ অসুবিধা হয়। ACF A, B পূৰণ LCM A, হৈ গ'ল এইখিনিয়ে ফৰ্মুলা। তো আমি এতিয়া এই বস্তুটো ক'ত বহুৱাই দিম, ইয়াতে বহুৱাই দিওঁ, বাকী দুটাত নবহাওঁ, ইয়াতেও নবহাওঁ, ইয়াতে নবহাওঁ, ইয়াতে বহুৱাম। কি কৰিম, AB, এৰ মান 20 পূৰণ Bৰ মান B আছে,
HCF দিয়া আছে কিমান 4 পূৰণ এইটো HCF এইটো 4 দিয়া আছে LCM কিমান দিয়া আছে 60 এটা শূন্য ডাইৰেক্ট কাটা যায় 2 ৰে 4 কাটিলে 2 বাৰ 6 দুগুণে কিমান হ'ব b = 12 এইটো মান ওলাই আহিল নহয় এনেকুৱা ধৰণে কামটো কৰিম এইখিনি গম পালো আমি a এর মান উলিয়াব দিব বা a এর মান দিয়া আছে b এর মান উলিয়াব লাগে ইয়াতে a এর মান দিয়া আছে উলিয়াইছো নহয় জানো ইয়াতে b এর মান দিয়া থাকিব a এর মান উলিয়াম সেম এটো আমি এপ্লাই কৰিম এতিয়া আমি নরমাল কেইটামান উদাহৰণ লওঁ এটা দুটামান লম তাৰপিছত বাকি প্ৰশ্ন আলোচনা কৰিম উদাহৰণটো একো নাই আমি কেনেকুৱা ধৰণে কামটো কৰিম সেই বিষয়ে অলপ চাম ইয়াতে আলোচনা কৰি ক্যালকুলেশন অলপ আমি শর্টকাটবোৰ জানিব লাগিব নহলে কি হ'ব আমাৰ দিগদাৰ হৈ যাব আচ্ছা এটা উদাহৰণ লৈছো আমি ধৰা নাম্বাৰ লওঁ নাম্বাৰ লম যেনিবা এক্সাম্পল কি ল'ব পাৰো 24 তাৰপিছত আমি আৰু যদি লওঁ 40 তাৰপিছত আৰু যদি লওঁ 64 ইয়াৰে কি কৰিব লাগে গসাউ উলিওৱা গসাউ এণ্ড লসাগু উলিওৱা গসাউ আৰু লসাগু উলিয়াব লাগিলে প্ৰথমতে আমি কি কৰিব লাগিব এই তিনিওটাৰে ধৰা ইয়াতে আমি কি কৰিব পাৰো 24 নহয় জানো 24ক উৎপাদকত ভাঙি দিওঁ 24 বা 16 লগত ল'ব পাৰি আমি এনেকৈয়ে ল'ব পাৰি এইটো ছুটিৰ নিয়ম এটা কয় সকলোকে 2 এৰে হৰণ যায় 2 12 দুগুণ 24 এইটো 20 আহিব 3 এইটো 32 আহিব তাৰপিছত আৰু সকলোকে 2 এৰে যায় কৰা 6 বাৰ যাব 10 বাৰ যাব 16 বাৰ যাব 2 এৰে যাব 3 বাৰ 5 বাৰ 8 বাৰ আৰু যায় জানো না যেতিয়া 8ক যায় 8ক অকল যাব লাগিলে 2 এৰে মাৰি থাকা তো 3 আৰু 5 টিকে থাকিব 4 আহিব আৰু 2 এৰে যায় 4 কিমান বাৰ 2 বাৰ ইয়াতে 5 নামিল ইয়াতে 3 নামিল শর্টকাট নিয়ম তিনিওটা একেলগত হৈ যায় এতিয়া আমাক কি উলিয়াব লাগে গসাউ গসাউ কি হ'ব এই তিনিটা কমন আছিলে নহয় তাৰ পিছতে এইখিনি বাকি এই এটা বস্তুহে ভাঙা হৈছে নহয় জানো তেতিয়া হলে আমাৰ কি হ'ব LCM এটো বেলেগ হ'ব আৰু ACF এটো বেলেগ হ'ব ACF কিমান আহিব 8 মানে তিনিটা 2 পূৰণ হৈছে আৰু LCM কিমান আহিব তিনিটা 2 তো থাকিবই এই তিনিটা 2 তো থাকিবই তাৰপিছত 1 2 আৰু ইয়াতে বাকি এইখিনি থাকিল এইখিনিও আহি যাব কি আহিব 8 ইয়াতে 8 পূৰণ 15 তো আহিব 8 8 গুণে 64 পূৰণ 10 যোগ 5 আমি যদি এইটো কৰো 64 1 গুণে 64 মানে 640 যোগ 5 4 গুণ 20 শূন্য হাত থাকিল 2 5 গুণ 30 32 কিমান হ'ব 960 ইয়াৰে LCM কিমান হ'ব 960 আমি যদি এইটো চাওঁ অলপমান তলত নমাই আমি তেনেহলে এইটো কি পালো পূৰণ কৰি 960 এইটো পালো LCM এইটো পালো HCF তেনেহলে ইয়াৰে গসাউ আৰু লসাগু আমি যদি চাওঁ গসাউ কি পালো 8 আৰু লসাগু পালো 960 এইটো হল শর্টকাট নিয়ম আৰু এটা দীঘলীয়া নিয়ম আছে তিনিওটাকে বেলেগ বেলেগকে কৰা তিনিওটাক যদি আমি বেলেগ বেলেগকৈ কৰিব যাওঁ তো মই এইখিনি মুছি দিছো তিনিওটাকে যদি আমি বেলেগকৈ কৰিব যাওঁ তেতিয়াহ'লে অলপমান
কামটো বেছি হয়। মই আঁতৰাই দিছোঁ আগত। এইটো হ'ল এটা এক্সাম্পল, তাৰ কাৰণে অলপ আঁতৰাই দিলোঁ। এইটো হৈছিলে এটা এক্সাম্পল। আৰু ইয়াতে আমি এতিয়া কি কৰোঁ, ইয়াতে আঁচটানি দিওঁ। আঁচটানি দিলে আমি হ'ল নিয়ম, আৰু এইখিনি হ'ব এক্সাম্পল। মই যদি এইটোক চোৱা দীঘলীয়াকৈ কৰোঁ, মানে তিনিওটাকে যদি বেলেগ বেলেগকৈ লৈ কৰোঁ, তেতিয়াহ'লে প্ৰথমতে 24 ল'ব লাগিব, 2ৰে যাব, 12 দুগুণে 24 আহিব, 2ৰে যাব 6 বাৰ, 2ৰে যাব 3 বাৰ। তাৰপিছত আমি ল'লোঁ 40, 40ক ল'লে 2ৰে 20 বাৰ, 2ৰে যাব 10 বাৰ, 2ৰে যাব 5 বাৰ। 64ক ল'লোঁ, 2ৰে যাব 32 বাৰ, 2ৰে যাব 16 বাৰ, 2ৰে যাব 8 বাৰ, আৰু 2ৰে যাব 4 বাৰ, 2ৰে যাব 2 বাৰ। এইখিনি হৈ গ'ল। আমি কমন থকাটোহে ল'ব লাগে। ইয়াতে এটা 2 কমন আছে, আৰু এটা 2 কমন আছে, আৰু এটা 2 কমন আছে। তেনেহ'লে ACF কিমান পালোঁ আমি? 8 পালোঁ। আৰু LCM কমন থকাটো ঠিকেই আছে 8, তাৰ লগত আৰু কি থাকিল? এটা 2 3টা 2 থাকিলে 8 পূৰণ 3 আৰু 5 থাকিল 15। এইটো বস্তু মই ইয়াতে কৰিছোঁ। আশা কৰোঁ এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে, বা আপোনালোকৰ ক্লিয়াৰ হৈছে সকলোৰে। একদম সহজ, ইমান এটা টান নহয়। যদি ভালদৰে কৰা যায়, কেলকুলেশ্যন যদি ভালকৈ মনত থাকে বা কৰিব পৰা যায়, তেতিয়াহ'লে এইটো অনায়াসে কৰিব পাৰি। ইমান এটা টান নহয়। এইখিনি থাকক ইয়াতে। এটা উদাহৰণ এক্সাম্পল ইয়াতে ল'লোঁ, আৰু যদি কিছুমান ল'ব লগা হয় আমি লাষ্টত আলোচনা কৰিম। এইটো হৈ গ'ল। এতিয়া আমি আহোঁ কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনত চোৱা কি কোৱা আছে, সকলো সংখ্যাৰ সাধাৰণ উৎপাদক। সকলো সংখ্যাৰ সাধাৰণ উৎপাদক কৈছে। সাধাৰণ উৎপাদক কেইটা হ'ব? উৎপাদক হ'লে 3ৰ উৎপাদক কিমান হ'ব? 3 পূৰণ 1। 5ৰ উৎপাদক 5 পূৰণ 1। 4ৰ উৎপাদক 2 পূৰণ 2। মিলে জানো? সাধাৰণ উৎপাদক 1 থাকিব, ইয়াতে সকলোৰে লগত কি থাকিব? 1 থাকিব, বাকীখিনিতো নিমিলে। তেতিয়াহ'লে ইয়াৰে সাধাৰণ উৎপাদক কি হ'ব? অপশ্যন নম্বৰ A। এইটো আমি এক্সাম্পল ল'লোঁ। আমাৰ যিহেতু আমাৰ এইখিনি, তেনেহ'লে অপশ্যন নম্বৰ কি হ'ব? চোৱা, সকলো সাধাৰণ গুণিতক, মানে সকলো সংখ্যাৰ সাধাৰণ গুণিতক কিমান হ'ব? এইটো 0। ইয়াতে বহুতো আছে, মানে অসংখ্য আছে, ইয়াতে অসংখ্যটো দিয়া নাই, অপশ্যন নম্বৰ এইবিলাক নিমিলে। তেনেহ'লে আমি কি কৰিম? ইয়াতে অপশ্যন নম্বৰ 0। যদি আমি এক্সাম্পল ল'ব যাওঁ, এক্সাম্পল ধৰা 2ৰ লোৱা, 3ৰ লোৱা, তাৰপিছত 4ৰ লোৱা আৰু 5ৰ লোৱা। এইকেইটাৰে গোটেইকেইটাৰে কিমান মিলিব? 60, 60, 60 আৰু 60 হ'বনে? তাৰপিছত কিমান হ'ব? 120, তাৰপিছত 120, 120 গোটেইকেইটাকে আহিব। তাৰপিছত কিমান আহিব? 180 হ'বনে নাই? এনেকৈ গৈ থাকিব। মানে এনেকুৱা সংখ্যা আছে, সকলোৰে এইবোৰ কাটা যায়। তেতিয়াহ'লে আমাৰ ইয়াতে কি কৰিব পাৰোঁ? অপশ্যন আছে জানো ইয়াতে? কেইটা আছে? ইয়াতে এটা আছে, নাই। 3টা আছে। মই ইয়াতে লেখাতে 3টা লিখিছোঁ, 240 আৰুতো থাকিবই, হয়নে নাই? তো সেইকাৰণে ইয়াৰে সকলো সংখ্যাৰে সাধাৰণ গুণিতক কি হ'ব? সংখ্যা হ'ব। ইয়াতে 0, ঠিক আছে।
নেক্সট কুৱেশ্যনলৈ আহোঁ। ইয়াতে কি কোৱা আছে, এইটো কুৱেশ্যনত কি কৈছে, 624, 936 আৰু 264 কি উলিয়াব লাগে আমাৰ গসাউ HCF। আমি যদি লওঁ শৰ্টকাট ট্ৰিকত যদি ইউজ কৰোঁ 624, 936 আৰু 264, ইয়াৰে গসাউ আমি কি ওলাব, 2ৰে যদি যায় 2 3 গুণে 6, 2 1 গুণে 2 2 গুণে, নে 2 4 গুণে 8, 1 থাকিলে এইটো 13 হ'ব, 2 6 গুণে 12, 1 আহে 16, 2 8 গুণে 16, 2 1 গুণে 2, 2 3 গুণ 6, 2 2 গুণে 4, আকৌ 2ৰে যাব, 2 1 গুণে 2, 3ৰ পৰা 1 থাকিল 11 হ'ল, 2 5 গুণে 10, 1 থাকিল 12 হ'ল, 2 6 গুণে 12, 2 2 গুণে 4, 2 3 গুণে 6, 2 4 গুণে 8, 2 6 গুণে 12 আৰু 2 6 গুণে 12। তাৰপিছত আৰু কিহেৰে যাব, 2ৰে যায় গোটেইকেইটা, 2 7 গুণে 14, 2 8 গুণে 16, 2 1 গুণে 2 1 গুণে, তাৰপিছত 2 7 গুণে 14। তাৰপিছত আৰু কিহেৰে যাব, 2 গুণে 2, 3 গুণে, 33 দুগুণে 66 হ'ব। এতিয়া 33 আহিল, 78 আহিল আৰু 117 আহিল। এতিয়া কিহেৰে পূৰণ কৰিলে যাব, দুইৰে বাকীবোৰক নাযায়, মানে 78 যায়, 33 নাযায়, 3ৰে চাওঁ, 3 দুগুণে 6, এইটো যাব, এইটো 3ৰে যায় নে নাই, 3 2 গুণে 6, 7ৰ পৰা 6 গুচি গ'ল, 1 থাকিল, এইটো 18, 3 6 গুণে 18, 3 3 গুণে 9, 2 থাকিল 27, 3 9 গুণ 27, 3 11 গুণে 33। এতিয়া আমাৰ বাকীখিনিক চোৱা, ইয়াতে 11 মৌলিক সংখ্যা আহি গ'ল, নাযায়, হয়নে, এইটোক 3ৰে যাব, এইটোক 2ৰে যাব, ইয়াতে নিমিলিব। এতিয়া গসাউ যদি কোৱা হয়, এই বস্তুটোৰ HCF আৰু LCMৰ, HCF গসাউ মানে HCF আৰু লসাগু মানে LCM। এইটো অলপ মই আঁতৰত কৰি দিছো। ইয়াৰ পৰা আমি এতিয়া কি বুজি পাম, LCM বুলি ক'লে এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো এটা, এইখিনি নহয় কিন্তু, ঠিক আছে, এইখিনি নহয়, তেনেহ'লে কেৱল 2 দুগুণে 4, 4 দুগুণে 8, 8 3 গুণে 24, মান হ'ব 24। অপশ্যন নম্বৰ কিমান আছে ইয়াতে, এ, অপশ্যন নম্বৰ এ। তেনেহ'লে যদি এইটো HCF ইমান হ'ল, LCM যদি উলিয়াব দিয়ে, আমি LCM কেনেধৰণে উলিয়াই ল'ম, LCMৰ কাৰণে আমি আৰু কি কৰিব লাগিব, ইয়াক উৎপাদকত আৰু ভাঙিব লাগিব। আমি ইয়াতে যদি লিখোঁ HCF কিমান আছিলে, 624, 936, 264, কিমান পালোঁ, 24 পালোঁ, হয়নে, এইটো বস্তু আছিলে, এইটো হ'ব HCF। এতিয়া আমি LCM ল'ব লাগিলে HCFটো আছেই, তাৰ লগত আৰু LCM খিনি আমি চাওঁ। আমাক যদি LCMৰ কথা কয়, আমি LCM কি ধৰণে দেখুৱাম আমি সেইটোও চাই লওঁ, নহয় জানো, এইটো কুৱেশ্যনতে আমাৰ কি হ'ব, দুটা কুৱেশ্যন প্ৰেক্টিচ হৈ যাব। এতিয়া আমাৰ প্ৰথমতে চোৱা, 11ৰে যদি কাটো আমি সেইটোক একবাৰে যাব, ইয়াক যায় 26ক 2 বাৰ, 2ৰে 26ক 13 বাৰ, 2ৰে আকৌ এইটোক নাযায় আৰু এইটোকো নাযায়, 3ৰে যাব, 3ৰে আকৌ 13ক নাযায়, 3ৰে একবাৰ, 3ৰে 3 বাৰ, 11 হৈ গ'ল। এইখিনি আমাৰ এক্সট্ৰাকে পালোঁ, তেতিয়াহ'লে আমাৰ এই গোটেইখিনি পূৰণ কৰিলে কি পোৱা যায়, তলত দুটা 13 আছে, আমি দুটা 13ৰ জেগাত আমি কি ল'ম, ইয়াতে এটা 13 ল'ম,
তেনেহ'লে বাকীখিনিৰ লগত যদি আমি পূৰণ কৰোঁ 24 হয়নে তাৰপিছত ইয়াতে কিমান আছে 3 দুগুণে 6 6 পূৰণ 11 তোৰ লগত আগত এইটো পূৰণ কৰোঁ হাত থাকিলে এইটো 78 পূৰণ 11 কিমান হ'ব 78 ইয়াতে 15 5 হাত থাকিল 1 এতিয়া 858 858 হ'ব তেতিয়াহ'লে আমাৰ ইয়াতে 858 ৰ লগত 24 পূৰণ কৰি দিলে যি ওলায় সেইটোৱে হ'ব আমাৰ ইয়াৰে কি হ'ব LCM আমি যদি ইয়াতে LCM চাওঁ কলা ৰঙে দিম এই গোটেইখিনিতো থাকিবই হয়নে নহয় এই গোটেইখিনিতো থাকিবই লগতে কি থাকিব এটোও থাকিব এটোও থাকিব এটোও থাকিব আৰু এটোও থাকিব এই দুটা মিলি এটাই হ'ব কিন্তু এই দুটা মিলি এটাই কাৰণে ইয়াতে এটা আহিব তেনেহ'লে এটাত কিমান আহিলে 24 into 858 এটো হ'ব LCM এটো হ'ব ইয়াৰে LCM কিমান হ'ব আমি যদি পূৰণ কৰি চাওঁ অলপ ভালদৰে কৰি দিছোঁ LCM ন 24 into 858 তো আমি কিমান কৰিব পাৰোঁ 858 ৰ লগত পূৰণ আমি যদি ইয়াতে 20 যোগ 4 কৰোঁ কিমান হ'ব এটো 0 থাকিব 8 হল 4 থাকিলে 5 দুগুণ 10 11 হাত থাকিলে 8 দুগুণ 16 17 যোগ 8 4 গুণে 32 2 মানে এতিয়া ইয়াৰ লগত এইটো পূৰণ 8 4 গুণ 32 2 হাত থাকিল 3 5 4 গুণ 20 3 23 হাত থাকিল 2 8 4 গুণ 32 34 এতিয়া যোগ কৰা এটা যোগ কৰিলে কিমান ওলাই হেতু হ'ব কি ইয়াৰে LCM কিমান হ'ব 0 আৰু 2 যোগ কৰিলে 2 6 3 9 1 4 5 7 3 10 হাত থাকিলে 20592 20592 এটো হ'ব ইয়াৰে LCM এই গোটেইখিনি মিলি এটো কি হ'ব LCM হৈ গ'ল এখিনি ইয়ালৈকে আছিলে এটো তাৰ পিছত আমি আহো নেক্সট এটোত কি কোৱা আছে গসাউ হল গসাউ কিমান হ'ব অকল গসাউ কথা কৈছে আমি লসাগু আলোচনা কৰি যাম अठार और 48 उत्पादकत भांगी दिया प्रथमते गसाउटोৱে ওলাই লওঁ 2 9 গুণে 18 এটো হ'ব 2 2 গুণে 4 2 4 গুণে 8 আৰু কিহেৰে যাব ইয়াতে 3 ৰে যাব 3 3 গুণে 9 3 8 গুণে 24 আৰু যায় জানো আৰু না যায় ইয়া আৰু যদি না যায় তেনেহলে 2 ৰে যায় তলত 3 ঠিকই আছে 2 4 গুণে 2 ৰে ইয়াক 2 বাৰ ইয়াতে 3 ঠিকই আছে কলাই দি যিখিনি লিখিছো সেইখিনি আমাৰ এক্সট্ৰা হয়নে তেতিয়াহলে লসাগু আমাৰ কি হ'ব 2 আৰু 3 2 3 গুণে কিমান 6 অপচন নম্বৰ হ'ব এ কিন্তু যদি আমাক কোৱা হয় লসাগু এটো হ'ব ACF আমি লিখি দিছো F তাৰ পিছত LCM যদি ল'ব লাগে আমাৰ এটো হ'ল ACF এতিয়া LCM ৰ কাৰণে আমি কি কৰিম LCM ৰ কাৰণে এটুকো পূৰণ কৰিম আৰু টুকো লম মানে ইয়াতে যিমান কেইটা আছে সেইকেইটাকে লোৱা যাব তেনেহলে 2 2 4 8 3 গুণে 24 পূৰণ 6 কিমান হ'ব এটো 6 4 গুণে 24 4 6 2 12 13 14 144
হ'ব গোটেইখিনি মিলি কি হ'ব LCM। এই গোটেইখিনি মিলি যদি LCM হয় তেতিয়াহ'লে LCM কিমান হ'ব ACF টো আছে ACF ত 6 পূৰণ এক্সট্ৰাকে কিমান পালো 24 তেনেহ'লে LCM ৰ মান কিমান হ'ব 144 এইটো হ'ব ইয়াৰে LCM হৈ গ'ল এইখিনি আমি যদি ইয়াক অলপমান আঁতৰাই দিছো বহুত ওচৰত আহি গৈছে এইখিনি হৈ গ'ল তাৰপিছত নেক্সটলৈ আহোঁ ইয়াতে কি কোৱা আছে 30 আৰু 32ৰ গসাউ ঠিক আছে আমি গসাউৰ লগতে লসাগু আলোচনা কৰি আছো নহয় জানো তেনেহ'লে প্ৰথমতে আমি লওঁ 30 তাৰপিছত 42 ছয়দকত ভাঙি দিয়া 2ৰে 15 বাৰ 2ৰে 21 বাৰ 3ৰে যাব 3ৰে 5 বাৰ 3ৰে 7 বাৰ আৰু নাযায় তেনেহ'লে ইয়াৰ উত্তৰ কি হ'ব 6 ACF কিমান আহিলে এই দুটা কিমান হ'ব ACF মানে গসাউ এতিয়া আমি লসাগু উলিয়াব লাগে লসাগু উলিয়াব লাগিলে ACF ৰ লগত কি কৰিব লাগিব এইটো আৰু এইটো আৰু গোটেইখিনি আমি কি কৰি দিব লাগিব পূৰণ কৰিব লাগিব তেতিয়াহে LCM পাম LCM কিমান হ'ব LCM যদি আমি চাওঁ 6 পূৰণ 5 7 গুণে 35 কিমান হ'ব 180 যোগ 6 5 গুণে 30 কিমান হ'ব 210 তেনেহ'লে এইটো কিমান আহিব 210 LCM আমি কিমান পালো 210 হৈ গ'ল এইখিনি এইটো লৈ আহোঁ ইয়াতে ইয়াৰো গসাউৰ কথা কৈছে ঠিক আছে গসাউ কিমান আছে 70 105 175 কিহেৰে যাব প্ৰথমতে সকলোকে 5ৰে মাৰি চাওঁ ন 5 1 গুণে 5 7ৰ পৰা 5 গ'লে 2 থাকে শূন্যৰ আগফালে 2 বহিলে কিমান 20 5 4 গুণে 20 5 2 গুণে 5 1 গুণে হৈ গ'ল এইটো 5 3 গুণে 15 5 5 গুণে 25 আৰু কি আছে আৰু কিহেৰে যায় ইয়াক 7ৰে যায় গোটেইকেইটাকে 7ৰে দিব পাৰি 7 2 গুণে 14 7 3 গুণে 21 7 5 গুণে 35 তেনেহ'লে এতিয়া আমাৰ ইয়াতে লসাগু এই গসাউ কিমান হ'ব গসাউটো কমন থকাটো হ'ব লাগে হয়নে নহয় তেনেহ'লে 7 5 গুণে 35 তেনেহ'লে ACF আমি কিমান পালো 35 অপশ্যন নম্বৰ A কিন্তু লসাগুৰ ক্ষেত্ৰত আমি কি 35ৰ লগত তিনিওটাকে পূৰণ কৰিব লাগিব তিনিওটাকে মানে একবাৰ এইটো একবাৰ এইটো একবাৰ এইটো আৰু এই গোটেইখিনিকে ল'ব লাগিব তেতিয়াহে LCM হ'ব LCM মানে লসাগু কিমান হ'ব 35 পূৰণ 15 দুগুণে 30 5 15 5 7 থাকিলে 3 3 9 কে 10 1050 হ'ব লসাগু LCM মানে লসাগু ঠিক আছে এইটো হৈ গ'ল তাৰপিছত আহোঁ এইটো লৈ ইয়াতে কি কোৱা আছে ইয়াতেও সেম গসাউ কৈছে কি উলিয়াব লাগে গসাউ কিমান আছে 91 112 আৰু 49 7ৰে যায় নেকি চাই লওঁ 7ৰে যদি যায় 7 1 গুণে 7 9ৰ পৰা 7 গ'লে 2 7 3 গুণে 21 এইটো হৈ গ'ল 7 1 গুণে 7 4 42 7 6 গুণে 42 7 7 গুণে 49 আৰু যায় জানো নাই তেনেহ'লে এইটোৱে হ'ব কিমান ACF মানে গসাউ অপশ্যন নম্বৰ A লসাগু হ'ব লাগিলে কি হ'ব লাগিব এই গোটেইকেইটাকে পূৰণ কৰিব লাগিব তেনেহ'লে গোটেইকেইটা পূৰণ কৰি যি পোৱা যায় 16টোক আকৌ ভাঙিব পাৰি নহয় 13 আৰু 7হে মৌলিক হৈ আছে ইয়াতে হয়নে তেনেহ'লে আমি যদি 16ক ভাঙো দুটা ভাঙি যাব পাৰিম 13ক নাযায় 2 8 গুণে 16 7 থাকিবই 2ৰে 13ক নাযায় 2 4 গুণে 7 থাকিবই
2 2 বাৰ 7 আৰু ইয়াতে 13 হৈ গ'ল। এইখিনি হ'ব এলচি হ'ব কিমান এলচিএম। নহ'লে এইখিনি আমি গোটেইকেইটাকে লওঁ। গোটেইকেইটাকে যদি লোৱা যায় তেতিয়াহ'লে আমাৰ কিমান হ'ব প্ৰথমতে 7 পূৰণ 3 2 আছে 8 পূৰণ 26 পূৰণ 7 নহ'লে 7 7 গুণে 49 8 7 7 গুণে 49 তাৰপিছত কিমান হ'ব এইটো 26 8 গুণ আছে ন 8 6 গুণে 48 8 7 থাকিল 4 8 2 16 4 20 208 লগত 49 কৰিব লাগে। 208 লগত 50 কৰি দিওঁ। 208 লগত যদি আমি 50 পূৰণ কৰোঁ মাইনাছ কিমান কৰিব লাগিব 200 তেতিয়া কিমান হ'ব 0 5 8 গুণে 40 0 7 থাকিল 4 5 0 গুণ 0 4 5 2 গুণে 10 মাইনাছ 208 যদি আমি কৰোঁ কিমান পাম 10 8 গ'লে থাকিব 2 9 0 গ'লে 9 4 এইটো 3 থাকিব 3 2 গ'লে 1 0 1 এইটো হ'ব 10192 এইটো হ'ব ইয়াৰে লসাগু। হ'ব এলচিএম এই গোটেইখিনি মিলাই আমাৰ এইখিনি হৈ গ'ল। তাৰপিছত আহোঁ ইয়াতে এইটো নেক্সট কি কোৱা আছে ইমানৰ গসাউ উলিওৱা। সকলোৰে গসাউৰে কথা কৈ আছে 12 45 তাৰপিছত 75 2 নাযায় 75 আছে নহয় আৰু 45 আছে 3 চাই লওঁ 3 যাব সকলোকে 3 4 গুণে 12 3 1 গুণে 3 3 5 গুণে 15 3 2 গুণে 6 25 3 গুণে 75 তাৰমানে এতিয়া আকৌ যায় জানো নাযায় তেতিয়াহ'লে হ'ব এচিএফ মানে গসাউ কিমান পালোঁ আমি অপশ্যন নম্বৰ এ আৰু বাকীখিনি কিন্তু লসাগুৰ লগত মিক্স হ'ব। আচ্ছা লসাগুত যদি চাওঁ 2 যায় 4 2 বাৰ এইটো 15 এইটো 25 তাৰপিছত আমি যদি এতিয়া 5 লওঁ 2 নাযায় 5 3 গুণে 15 5 5 গুণে 25 এইখিনি হৈ গ'ল। আমাৰ এতিয়া কি হ'ব এই বস্তুখিনি কি হ'ব লসাগুত নিব পৰা যাব এলচিএম খিনি যদি লওঁ এতিয়া এলচিএমৰ মান আমাৰ কিমান হ'ব তো ইয়াতে দিয়া নাই আমি ট্ৰাই কৰি আছোঁ ইমানৰ লসাগু হ'লে কি হয় ঠিক আছে প্ৰথমতে 3 তাৰপিছত 5 10 30 5 3 গুণ 15 দুগুণে 30 কিমান হ'ব এইটো 30 পূৰণ 30 3 3 গুণে 9 দুটা 0 কিমান হ'ব ইয়াতে 900 লসাগু কিমান আহিব 900 গসাউ কিমান আছে ইয়াতে 3 নেক্সট আহোঁ দুটা ক্ৰমিক সংখ্যাৰ গসাউ ক্ৰমিক সংখ্যা সিৰিয়াল নাম্বাৰ দুটা ক্ৰমিক সংখ্যাৰ গসাউ বুলি কৈছে ধৰা আমি কি লওঁ 4,5 ইয়াৰে গসাউ উলিয়াব লাগে গসাউ 4 আৰু 5 কিহেৰে যাব 1 যাব 4 আৰু 5 যাব তেনেহ'লে দুটা ক্ৰমিক সংখ্যাৰ গসাউ কিমান হ'ব 1 যদি আমি লসাগু কওঁ তেতিয়াহ'লে এইটো হ'ব এচিএফ এইটো হ'ব এচিএফ তো আকৌ আমাৰ যদি এইটোকো লওঁ আৰু এইটোকো লওঁ তাহলে কি হ'ব এইটো এলচিএম কিমান হ'ব 4 পূৰণ 5 5 4 গুণে কিমান 20 এনেয়ে কথা ইয়াতে তাৰপিছত ইয়াতে কি কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ এতিয়া যুগ্মৰ কথা আহিলে ওকে যুগ্ম মানে ধৰা 2 আৰু 4 বা 4 আৰু 6 দুটা ক্ৰমিক যুগ্মৰ কথা কৈছে আমি 4 আৰু 6 ললো ইয়াক এতিয়া ভাঙিব লাগে তেনেহ'লে 2 যায় 2 বাৰ 3 বাৰ আৰু মিলে জানো নিমিলে এনেকৈ নিমিলিবই তেতিয়াহ'লে কমন কি আছে ইয়াতে কমন এইটো 2 আছে এচিএফ তেনেহ'লে অপশ্যন নম্বৰ হ'ব এ কিন্তু লসাগু যদি ল'ব যাওঁ
এইটোৰ লগত এইটো মিলিব লাগিব, তেতিয়া এলচিএম হ'ব। এলচিএম হ'ব লাগিলে কি হ'ব, এইটো আছিলে আৰু 2 3 গুণে 6, 6 2 গুণে কিমান হ'ব, এইটো 12, মানে 4ৰো 12ক কাটিব পাৰি, 6ৰো কৰিব পাৰি, সেইকাৰণে এইটো আহিব। নেক্সটত কি আছে, দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাউ। দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাউ কিমান আহিব, 1 আহিব, কাৰণ দুটাৰে মাজত মিলেই নাথাকিব। অযুগ্ম সংখ্যা লোৱা 3 আৰু 5 লোৱা, 3, 5, ইয়াত কিবা মিল আছে জানো, 1ৰে যাব 3 আৰু 5, তেনেহ'লে এইটো হ'ব ACF। আৰু এলচিএম কিমান হ'ব, তোৰ লগত এইটো 5 3 গুণে এলচিএম, এলচিএম কিমান হ'ব, 3 পূৰণ 5, মানে 5 3 গুণে 15। কিন্তু ACF কিমান পালো আমি, ACF পালো 1, অপশ্যন এ। আমাৰ সকলো ক্ষেত্ৰত কৈ আছে কিন্তু। এতিয়া আমি আহোঁ এইটোত লসাগুৰ কথা কৈছে। অ'কে, লসাগুৰ কথা কৈছে, আমি গসাগুও বিচাৰি চাম, হয়নে নহয়? তেনেহ'লে লসাগু এইবাৰ 40, 37 আৰু 126, 2ৰে যায় সকলোকে, 2 2 গুণে 4, শূন্যটো থাকিবই, 2 1 গুণে 2, 2 8 গুণে 16, 2 6 গুণে 12, 2 3 গুণে 6, এতিয়া আৰু 63, 3ৰে যায়, 20ক আকৌ কিহেৰে যায়, 2ৰে যায়, নিমিলিলে বেলেগ কালাৰ দি ল'ব লাগিব। আমাৰ গসাউ কিমান পালো, ইয়াতে গসাউ পালো এইটো ACF 2, কিন্তু বাকীখিনি এতিয়া আমাক 2ৰে যদি আমি কাটো, 2ৰে 10 বাৰ যাব, এইটো 9 বাৰ, আৰু 63 2ৰে নাযায়, নে? তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব, 2ৰে ইয়াক 5 বাৰ, ইয়াক নাযায়, আকৌ 63 ঠিকে থাকিব। 3ৰে আহা, 3ৰে 5ক নাযায়, ইয়াক 3 বাৰ যায়, ইয়াক 3 2 গুণে 6, 3 1 গুণে 3, তাৰপিছত 3 7 গুণে 21, ইয়াতে থাকিব 3, ইয়াতে থাকিব 5। তেনেহ'লে আমাৰ বাকীখিনি কি হ'ব এতিয়া, এলচিএম, এই গোটেইখিনি হ'ব লসাগু। লসাগুত কিমান হ'ব পূৰণ কৰি চাব লাগিল। 2 2 গুণে 4, 2 গুণে 8, প্ৰথমতে পালো আমি এলচিএম কিমান পালো, 8, পূৰণ 3টা আছে, 3 3 গুণ 9, 3 গুণে 27, পূৰণ আৰু কি আছে 5 7 গুণে, আমাৰ এইটোৰ লগত এতিয়া কি কৰিম, আমি প্ৰথমতে এইটো পূৰণ কৰি চাওঁ, তাৰপিছত 35ৰ লগত কৰিম। 7 8 গুণে 56 6, 7 থাকিল 5, 8 2 গুণ 16, 17 18 19 20 21, 216, তাৰ লগত কিমানত কৰিব লাগে 35, তাৰ 216 লগত 30 কৰা, তাৰপিছত 5 কৰা, 216 লগত 30, তাৰপিছত 5 আমি যদি কৰোঁ কিমান পাম, শূন্যটো থাকিব প্ৰথমতে, 3 6 গুণে 18 8, 7 থাকিল 1, 3 1 গুণ 3 1 4, 3 2 গুণে 6, 5 6 গুণ 30 শূন্য, 7 থাকিল 3, 5 1 গুণে 5 3 8, 5 2 গুণে 10, কিমান হ'ব 0, 8 8 16 6, 7 থাকিল 1, 4 এইটো 5, 6 1 7, 7 5 6 0। নিমিলা হৈ থাকিলে মই ক'ত মিষ্টেক কৰিলোঁ, 2 10 গুণে 2 9 গুণে 18 নাযায়, 2 5 গুণে 10 9 নাযায়,
তিনিৰে 3 3 গুণে 9 2 গুণে 6 3 1 গুণে 3ৰে আকৌ 3 নাযায় সৰি ইয়াতে অলপমান মিষ্টেক আছে এইটো 3ৰে এইটোক যেতিয়া কৰিছো আমি তিনিৰে ইয়াক কৰোঁতে এইটো 1 পাব লাগিছিলে আমি হয়নে সেয়া আমি কৰিব পাৰিম সেভেন 5 6 0 তিনিৰে হৰণ কৰি দিলে হৈ গ'লহেঁতেন কথা নাই আমি এলচিএম কৰি আছো ইয়াতে 8 তাৰপিছত 3 3 গুণ 9 3 গুণে 3 3 গুণ 9 তাৰপিছত 7 5 গুণে 35 8 9 গুণ 72 পূৰণ 35 কিমান হয় এতিয়া আমি কি কৰোঁ 72 পূৰণ 30 যোগ 5 আমি কৰোঁ কিমান হ'ব প্ৰথমতে 0 আহিব যোগটো সেইটো পিছত হ'ব 3 গুণে 6 3 7 গুণে 21 5 2 10 0 হাত থাকিলে 5 7 গুণ 35 একে 37 কিমান পালো প্ৰথমতে 0 6 6 12 2 হাত থাকিলে 3 একে 4 একে 5 2 2520 2520 হলে অপশন নম্বৰ হ'ব এ কিন্তু ক্যালকুলেশনত কি হ'ব 2520 এটো হৈ গ'ল ইয়াতে আমাৰ কি কৰিব লাগে এটো হল এলসিএম এচিএফ কিমান আছে ইয়াতে এচিএফ 2 আছে তো এচিএফ টো তাতে লিখাই থাকক ঠিক আছে এইখিনি বস্তু তাতে হৈ গ'ল এতিয়া আহো এইটোলৈ ইয়াতেও কৈছে লসাগু উলিওৱা লসাগু 60 120 তাৰপিছত 210 2ৰে যাব 2 3 গুণে 6 মানে এনেকৈ কৰিব পাৰি এটা এটা শূন্য যদি আমি কাটি দিওঁ এটা শূন্য যদি আমি কাটি দিওঁ সকলোতে আছে কাটি দিব পাৰি 2 3 গুণে 6 2 6 গুণে 12 2ৰে আকৌ এইটোক নাযায় সকলোকে আমি কিহেৰে কৰিব পাৰো 3ৰে কৰিব পাৰো যদি আমি শূন্যটো নোহোৱা কৰি দিওঁ শূন্যটো যদি আমি নোহোৱা কৰি দিওঁ তেতিয়াহ'লে আমি 3ৰে কৰিব লাগিব 3 2 গুণে 6 3 4 গুণে 12 3 7 গুণে 21 নাযায় 3 পালো 3 মানে কি পালো 10 পালো আমি শূন্য লয়ে কৰো হয়নে 2 3 গুণে 6 শূন্য থাকিল 2 6 গুণে 12 60 থাকিল 2 1 গুণে 2 একক নাযায় 0 10 হল 2 5 গুণে 10 কিহেৰে যাব 3ৰে যাব চাই লও 3ৰে যায় নাই 3 1 গুণে 3 শূন্য থাকিল 3 2 গুণে 6 শূন্য থাকিল 3 3 গুণে 9 1 থাকিল 3 5 গুণে এতিয়া আহিব কিহেৰে 5ৰে 5 2 গুণে 10 5 4 গুণে 20 5 7 গুণে 35 এতিয়া আৰু কিহেৰে যাব এতিয়া আৰু আমি বেলেগ নিমিলে কাৰণ 7টো মৌলিক সংখ্যা আহিল এতিয়া নিমিলে যদি আমি কলা লম এতিয়া আমি গম পাম ইয়াতে 2ৰে যাও এটুক একবাৰ এটুক দুইবাৰ এটো 7 ঠিকে থাকিব তিনি হৈ গ'ল তেনেহলে ও কি আহিব লসাগু এইকেইটাৰ লগত গোটেইকেইটা মিল আহিব এই গোটেইকেইটা পূৰণ হ'ব ঠিক আছে তেনেহলে লসাগু এলচিএম লসাগু মান কিমান পাম 5 3 গুণ 15 15 দুগুণ 30 হয়নে 2 3 গুণে 6 5 গুণে 30 30 দুগুণে কিমান হ'ব এইটো 60 60 পূৰণ 7 দুগুণে 14 কিমান হ'ব 6 4 গুণ 24 4 হাত থাকিল 2 6 1 গুণ 6 দিয়ে 8 840 ইয়াতে আমাৰ এইটো এলচিএম আছিলে নিমিলে দেখোন অপশনত নাই
অপশ্যনত নাই এইটো। আমি যদি এলচিএমৰ ফৰ্মুলাত কৰোঁ 60, 120 আৰু 240, আমি ইয়াতে ফৰ্মুলাটো কৰি চাব পাৰোঁ। কিহত কৰিব লাগে 60, 120 তাৰপিছত 200 কিমান আছিলে সেইটো 210 কিমান ওলাইছে 840, তেনেহ'লে এইটো ওলাব লাগে কিমান 840। 840 ইয়াতে অপশ্যনত নাই, তেতিয়াহ'লে আমি ই নাম্বাৰ দিব লাগিব। ই নম্বৰত কিমান আহিব 840, নহ'লে অপশ্যন নাম্বাৰ ই। ইয়াতে অপশ্যন কেইটা ভুল আছে, তেনেহ'লে আমাৰ এলচিএম হৈ গ'ল। এতিয়া যদি আমি এচিএফ লৈ আহোঁ, এচিএফ ৰঙা 3টা পূৰণ হৈ আছে হয়নে, 5 × 15 দুগুণে 15 দুগুণ কিমান হ'ব 30। কোনটো হ'ব এইটো হ'ব, এইটো হ'ব আৰু এইটো হ'ব, গোটেইটো মিলি কি হ'ব এচিএফ। এচিএফ আমি কিমান পাম 30। ইয়াতে যদি আমি লিখোঁ এচিএফ কিমান হ'ব 30, গসাউ কিমান 30 আৰু লসাগু কিমান পালো 840। এইটোত আহোঁ, ইয়াতো কি কৈছে লসাগু উলিওৱা, লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা। 2, 3, 7 কিবা মিল আছে জানো, কমন নাই, তেনেহ'লে কি হ'ব এলচিএম লসাগু 2 পূৰণ 3 পূৰণ 7, 2 3 গুণ 6 7 গুণে 42, তাৰ এইটো হৈ গ'ল। তাৰপিছত আমি যদি এতিয়া গসাউত যাওঁ এচিএফ, গসাউ কিমান হ'ব 1, সকলোৰে সাধাৰণ উৎপাদক 1, তেতিয়াহ'লে গসাউ আমি কিমান পাম ইয়াতে 1। তেনেহ'লে এলচিএমৰ কথা কৈছিলে আমাক, এলচিএম উলিয়াব লাগে। এলচিএমৰ মান কিমান পালো 42, অপশ্যন নাম্বাৰ এ। ইমানো ইজি নাহে, পৰীক্ষাত আহে ইমানো ইজিটো নিদিবই হয়নে, প্ৰেক্টিচটো লাগিবই। এতিয়া আমাক কি কৈছে আকৌ লসাগুৰ কথা কৈছে, তেনেহ'লে ইয়াতে 36, 45 আৰু 60 3ৰে যায়, 3 1 গুণে 3, 3 2 গুণে 6, 3 1 গুণে 3, 3 5 গুণে 15, 3 2 গুণে 6 0। আৰু কিহেৰে যাব ইয়াত 3ৰে এটাক যায়, দুটাক যায় আৰু এটাক নাযায়, তেতিয়াহ'লে লসাগু নহয় জানো। এতিয়া লসাগুৰ ক্ষেত্ৰত এইখিনি আমি এক কাম কৰোঁ, বেলেগ এটা কালাৰেদি লিখি দিওঁ, তেতিয়া অলপ বেছি ভাল হয়, আমি বুজি পাম তেতিয়া। কাৰণ ইয়াতে চোৱা 2ৰে গৈছে, 2ৰে 6 বাৰ ঠিক আছে 15, ইয়াতে 10 বাৰ, 2ৰে শেষ কৰি লওঁ, 2ৰে 3 বাৰ, 2ৰে নাযায়, 15 থাকিব 5 বাৰ, 2ৰে এইটো 5 বাৰ। তাৰপিছত 3ৰে যাব, 3ৰে 3 একবাৰ, 3 5 গুণে 15 5 বাৰ। তাৰপিছত যদি আমি 5ৰে কৰোঁ, 5ৰে কৰে 1টো থাকিবই, এইটো 1 আহিব, মানে দুটা 5 আছে, ইয়াতে আমি দুটাকে কি ল'ব লাগিব 1 1 ল'ব লাগিব। কলাকে লোৱাটো বেলেগ, যিহেতু লসাগু কৈছে গোটেইখিনিয়ে ল'ম। গসাউ ল'ব লাগিলে আমাৰ যদি এচিএফ লওঁ অকল এইটোৱে হ'ব এচিএফ, ঠিক আছে। এচিএফ কিমান আছে 3, কিন্তু এলচিএম কিমান হ'ব, এলচিএম যদি চাবলৈ যাওঁ ইয়াৰ পৰা লৈ ল'ব লাগিব, তলতো 1 1 আছে, এইখিনি দৰকাৰে নাই নে, আমাৰ এইখিনি যদি আমি পূৰণ কৰোঁ আমি কি পাই যাম এলচিএম পাই যাম, লসাগু পাই যাম। লসাগু কিমান হ'ব 5 3 গুণ 15, এইটো 5 3 গুণ 15, 15 দুগুণে 30 আৰু 3 দুগুণে 6, তেনেহ'লে কি কৰা 30 আৰু 6, 6 3 গুণে 18, 80, 180, অপশ্যন নাম্বাৰ হ'ব এ। এচিএফ কিমান আছে 3, অকল এটাই আছে, সেইকাৰণে মই আৰু বেলেগকে লিখি দিয়া নাই, হৈ গ'ল এইখিনি। তাৰপিছত নেক্সটত আহোঁ এইটো লৈ, ইয়াতে কি কোৱা আছে চেম লসাগু উলিয়াব লাগে, আমি গসাউ উলিয়াই চাম হয়নে নহয়, বাকী জানি এইটোত গসাউও দিব পাৰে। কি আছে 4টা হয়নে, 10, 126, 189 আৰু 315, গোটেইকেইটাকৈ কি দি দিব লাগে 10ক 5ৰে যায়, আকৌ 2ৰে যায়, তেনেহ'লে 5ৰে গোটেইকেইটা যাবনে,
নাযায়। আমি একলগত নকৰি আমি এইটো দীঘলীয়া প্ৰচেছত কৰি ল'ম বাৰু। ঠিক আছে, এইটো নাযায়, কিছুমান 2ৰে যায়, কিছুমান 3ৰে যায়, এনেকুৱা ধৰণৰ হৈ আছে। অ'কে, 10 লওঁ, কিহেৰে যায়, 2ৰে 5 বাৰ। শেষ ইয়াৰ কাম। 126 যদি লওঁ আমি কিহেৰে ল'ম, 2ৰে 2 6 গুণে 12, 2 3 গুণে 6, 3ৰে যাব 3 2 গুণে 6, 3 1 গুণে 3, 3 7 গুণে 21, 189। 189ক যদি লওঁ, 3ৰে 6 গুণে 18, 3 3 গুণে 9, 3ৰে 3 2 গুণে 6, 3 1 গুণে 3, তাৰপিছত 3 7 গুণে 21। এতিয়া আমি আৰু কিহক ল'ম, 315। দীঘলীয়া কৰিলে এনেকুৱা দীঘল হৈ যায়। ঠিক আছে, এতিয়া চোৱা, যদি মই ইয়াক 3ৰে কৰোঁ, 3 1 গুণে 3 0, 3 5 গুণে 15, 3ৰে যদি কৰোঁ 3 3 গুণে 9, 3 5 গুণে 15, 5 7 গুণে 35। মিল নাই। মিল যদি নাই তেতিয়াহ'লে ইয়াতে গসাউ কিমান আহিব, 1 আহিব। ACF কিমান আহিব, 1। তো LCM যিহেতু কথা কৈছে নে নহয়, LCMৰ কথা কৈছে, তেনেহ'লে এটা 2 এটা 2 ইয়াতে আছে। প্ৰথমতে কি হ'ব, LCM 2 তাতে 2 আছে, তেনেহ'লে এটা 2 হ'ব। তাৰপিছত আৰু কি আছে, 3 1 2 3 আৰু এটা 2 3টা, 3 কেইটা থাকিল, 2টা, 3 3 গুণে 9 পূৰণ, আৰু এটা 3 ইয়াতে ৰৈ গ'ল, তেতিয়াহ'লে আমি কি কৰিম, আৰু এটা 3 ল'ম। তাৰপিছত আমি কি ল'ম, 7 3টাত আছে, 1 2 3, তেতিয়াহ'লে আমি কি ল'ম, 7 পূৰণ, আৰু কি ল'ম, 5 এক জেগাত 2 জেগাত, কেই জেগাত আছিল, 2 জেগাত, তেনেহ'লে আমি ল'ম 5। তেতিয়াহ'লে আমাৰ এইখিনি কি হৈ গ'ল, আমি যদি পূৰণ কৰোঁ, 7 5 গুণে 35, 35 দুগুণে কিমান হ'ব, এইটো 70, 3 9 গুণে 27, 3 9 গুণে 27, 35 দুগুণে 70, কিমান হ'ব, 0, 7 7 গুণ 49, 9, হাতত থাকিল কিমান, 4, 7 দুগুণ 14, 14 4 18, 1890। অপশ্যন নম্বৰ হ'ব A। তেতিয়াহ'লে অপশ্যন নম্বৰ যদি A হয়, হৈ গ'ল। আৰু ACF কিমান আহিব, 1। আমি ACFটো ইয়াতে লিখি দিছোঁ, ACF কিমান হ'ব, 1। মিল নাই যিহেতু সকলোতে, হয়নে, ক'ত কি মিল আছে, কোনোটোতে মিল নাই। 5 2 জেগাত আছে, বাকীকেইটাত নাই। 7 3 জেগাত আছে আৰু এটাত নাই। 2 2 জেগাত আছে, বাকীকেইটাত নাই। 3 সকলোতে আছে, এটাত নাই, হয়নে। এইটো বস্তু সেইকাৰণে এনেকুৱা ধৰণে হৈছে। ঠিক আছে, এইখিনি আশা কৰোঁ সকলোৱে বুজি পাইছে। তাৰপিছত মই আহোঁ নেক্সট, ইয়াৰ লসাগুৰ কথা কৈছে। 144, শ্বৰ্টকাট ল'ব পাৰোঁ, সকলোকে 2ৰে হৰণ যাব, 144 180 384। একো নাই, মই এতিয়া বুজাব লগা হৈছে কাৰণে বা বুজাই দি আছোঁ কাৰণে অলপ ভাঙি ক'ব লগা হৈছে। নিজাকে যেতিয়া কৰা যায় তেতিয়া একদম সোনকালে হৈ যায়। 2ৰে 7 গুণ, 2 2 গুণে 2 9 গুণে 18, 2 1 গুণে 2, 2 9 গুণে 18, 2 2 গুণে 4, 2ৰে যায়, কমন যোৱালৈকে ৰঙাই দি মাৰিম, কমন নগ'লে বেলেগ কালাৰ ল'ম। এতিয়া চোৱা, 2 3 গুণে 6, 2 6 গুণে 12, 2 4 গুণে 8, 2 5 গুণে 10, 2 9 গুণে 18, 2 6 গুণে 12। এতিয়া আকৌ বেলেগ কালাৰ দি নিব লাগিব। এতিয়া 3ৰে যদি মাৰোঁ, 3ৰে চাওঁ গোটেইকেইটাকে যায়নে নাই। 3 1 গুণে 3, 3 2 গুণে 6, 3 1 গুণে 3, 3 5 গুণে 15, 3 3 গুণে 9, 3 2 গুণে 6। 3ৰেও গৈছে, তেতিয়াহ'লে আমি এইটো কি ল'ম, এইটো 3 ল'ব পাৰোঁ। 3 ল'ব পাৰোঁ। 3 1 গুণে 3, 3 2 গুণে 6, 3 1 গুণে 3, 3 5 গুণে 15, 3 3 গুণে 9, 3 2 গুণে 6। হৈ গ'ল 3ৰে কাম শেষ। 3ৰে তাৰপিছত 12ক যায়, 15ক যায়, 32ক নাযায়। তেতিয়াহ'লে আমাৰ এইখিনি বেলেগ কালাৰ ইউজ কৰিম। তেতিয়া আমাৰ LCM আৰু ACF কমন কি হয়, ক্লিয়াৰ হৈ যাব।
এতিয়া যদি আমি চাওঁ 3ৰে 3 4 গুণে 12, 3 5 গুণে 15, 32ক নাযায়। ইয়াক যদি 2ৰে লওঁ 2 2 গুণে 4, 5ক নাযায়। 2 1 গুণে 2, 2 6 গুণে 12। যদি আমি ইয়াক চাওঁ 2ৰে 2ক নাযায়, 2 8 গুণে 16। আৰু ইয়াক যদি লওঁ 2ৰে 2 4 গুণে 8, 2ৰে 2 বাৰ। বাকী ইয়াতে 1 থাকিব, ইয়াতে 5 থাকিব, ইয়াতে 1 থাকিব, ইয়াতে 5 থাকিব। এইখিনি হ'ব। আৰুতো নাযাব। যদি নাযায় তেনেহ'লে এইখিনি হ'ব আমাৰ লসাউ আৰু লসাগু। এতিয়া লসাগুৰ ক্ষেত্ৰত আমি এতিয়া ইয়াতে কি ল'ব পাৰোঁ। আমি যদি ইয়াক অলপমান সৰু কৰি দিওঁ তেতিয়াহ'লে আমি এইটো আঁতৰাই থ'ব পাৰিম। এতিয়া চোৱা ইয়াতে ACF 3টা আছে, 2 2 গুণ 4 3 গুণে 12। ACFটো আমাৰ 12 হ'ব। LCMৰ ক্ষেত্ৰত যদি আমি যাওঁ, LCM গোটেইখিনিকে আমি পূৰণ কৰিব লাগিব। তিনিটো ল'বই লাগিব। তলত আৰু কি আছে 5 আৰু 2, তেনেহ'লে 10। ঠিক আছে, এই গোটেইখিনি কি হ'ব LCM। LCM আমি কি পালোঁ? 2 2 গুণে 4, সকলোবোৰ আগত 2 লৈ লৈছোঁ ন। আগত যদি আমি 2 লৈ লওঁ তেতিয়াহ'লে 2 কেইটা আছে আমি চাই লওঁ। 1 2 3 4 5 7টা। 2 2 গুণে 4 2 8, 16 16 দুগুণ 32, 2 গুণ 64, 64 into 2 128। 64ৰ লগত যদি আমি 2 কৰোঁ 4 2 গুণে 8, 6 2 গুণে 12, 28। তাৰপিছত আৰু কি থাকিল? 2ৰ কাম শেষ। তাৰপিছত কি থাকিল? 3 কেইটা থাকিল? 3 2টা আৰু 5 এটা। 3 3 9 5 গুণে 45। আমি যদি এইটো পূৰণ কৰোঁ, আচ্ছা 128 আৰু 45 পূৰণ। 128 মানে 2ৰ পৰা 7 পূৰণ, 3ৰ পৰা 2 পূৰণ 5। 128 পূৰণ 3 3 গুণে 9 পূৰণ 5। হৈ গ'ল। নহ'লে এইটোক আমি 45 লিখি দিম আৰু শ্বৰ্টকাট হৈ যাব। তেনেহ'লে এইটো হ'ব 45। বাকীখিনিতে মুচি দিম মই। এই কেলকুলেশ্যনটো ইয়াতে মুচি দিব লাগিব। তাৰপিছত ইয়াতে আমাৰ কি হ'ব এতিয়া 128ৰ লগত 45 ন। 128ৰ লগত 5 আমি কৰোঁ 0, 8 4 গুণে 32, 2 হাত থাকিল 3, 4 2 গুণে 8 9 11, 1 হাত থাকিল 1, 4 1 গুণ 4 1 5 যোগ কৰিব লাগিব। 5 8 গুণ 40ৰ 0 হাত থাকিল 4, 5 2 গুণ 10 4 14, 4 হাত থাকিল 1, 5 1 গুণে 5 6। নহ'লে কিমান হ'ব? আমি যদি কৰোঁ এইটো 0 লগত যোগ কৰিলে 0, 2 4 6, 6 8 5, 5 7 6 0, 5 7 6 0। অপশ্যন নম্বৰ হ'ব A। আৰু যদি আমি ACFৰ কথা কওঁ 2 গুণ 4 3 গুণে 12 পাম। ACF আমি কিমান পাম? 12। তেনেহ'লে এই ৰামায়ণখিনি মই নোহোৱা কৰি দিওঁ ইয়াৰ পৰা। নোহোৱা কৰিলেও হ'ব, তো থাকক এনেকৈয়ে। মই ইয়াতে মাৰ্কিং কৰি দিছোঁ।
ইয়াতে এতিয়া মই ইয়াতে ACF মাৰ্কিং কৰি দিব পাৰিম এইটোৰ লগত কিমান হ'ব ACF কিমান পাম 12 HCF কিমান হ'ল 12 আৰু বাকীখিনি কি হ'ব LCM ইয়াৰ পৰা একদম ইয়ালৈকে যদি লওঁ একদম তলৰখিনিও ল'ব লাগিব নহয় জানো হৈ গ'ল এইখিনি হ'ব LCM HCF 12 LCM 5760 এতিয়া আমি এইটো লৈ আহোঁ এইটোত যদি আমি ক্যালকুলেশন কৰোঁ অলপ এক্সট্ৰাকে কৰিব লাগিব চাগে আমি লসাগু ল'ব লাগে নহয় জানো আমি যদি 8ক ভাঙো প্ৰথমতে 8ক ভাঙিলে 3টা 2 আহিব ইয়াতে তাৰপিছত 24ক যদি ভাঙো 2 12 গুণে 2 6 গুণে 2 3 গুণে 37ক ভাঙিলে 2 এৰে কিমান বাৰ যাব 18 বাৰ নে 18ক যদি আকৌ ভাঙো 2 9 গুণে 18 2 9 গুণে মানে 3 থাকিল 3 এতিয়া আমাক কৈছে লসাগু উলিওৱা লসাগু ইয়াতে 3টা 2 আছে ইয়াতে 3টা 2 আছে ইয়াতে 2টা আছে তাৰমানে 3টাই ল'ম LCM কিমান ল'ম 8 পূৰণ আৰু কি আছে ইয়াতে ইয়াতে এটা 3 আছে ইয়াতে 2টা আছে নহলে 2টা 3 ল'ম 9 ল'ম 8 9 গুণে 72 অপশন নম্বৰ হ'ব A কিন্তু গসাও যদি আমি চাবলৈ যাওঁ গসাও আমি কেনেকৈ চাম যেটো মিল থাকে আমি হেতু হেলম হয়নে তিনিওটাতে একে নাম্বার আছে তিনিওটাতে একে নাম্বার আছে ইয়াতে 2টা 2 ইয়াতে 2টা 2 ইয়াতে 2টা 2 বাকিখিনি মিল নাই তেতিয়া হলে কি হ'ব ACF কিমান হ'ব 2 গুণে 4 হ'ব ACF ইয়াতে এইখিনিটো বুজি পাইছে সকলোৱে চাগে নেক্সট লৈ আহোঁ ইয়াতে কি কোৱা আছে সেম লসাগু উলিয়াব লাগে ওকে 30 25 আৰু 30 সকলোকে 5 এৰে যায় 5 4 গুণে 20 5 5 গুণে 30 এতিয়া বাকি ইয়াতে নিমিলে বাকি যদি ইয়াতে নিমিলে তেতিয়া হলে আমি ইয়াতে কি পাম বেলেগ কালাৰ দি বেলেগ কালাৰ দি কৰিব লাগিলে এনেকুৱা কালাৰ দি ললে 2 2 গুণে 5ক নাযায় 2 3 গুণে এই পূৰণ কৰা এটো হ'ব ACF এনে এতিয়া হ'ব LCM বাকিখিনি হ'ব কিমান LCM এই গোটেইখিনি হ'ব LCM যদি লওঁ কিমান হ'ব 5 3 গুণে 15 গুণে 30 আৰু 5 গুণে 10 10 পূৰণ 30 3 1 গুণে 3 দুটা শূন্য কিমান হ'ব এইটো 300 তেনেহলে অপশন নাম্বাৰ কিমান অপশন নাম্বাৰ A তাৰপিছত আহোঁ নেক্সট লৈ এতিয়াতো একদম ইজি আহি আছে বাৰু তো কিমান হ'ব 122 140 আৰু 168 ইয়াতে লসাগু উলিয়াব লাগে যিহেতু 2 এৰে যাব 2 6 গুণে 2 7 গুণে 14 শূন্য 2 8 গুণে 16 4 গুণে 8 61টো মৌলিক সংখ্যা হয় নে নহয় তোক নাযায় যদি নাযায় বাকি এটা আমি ভাঙি লওঁ এতিয়া কিহেৰে যাব
61 ঠিকে থাকিব মৌলিক সংখ্যা যিহেতু 70ক যাব 35 বাৰ তাৰপিছত ইয়াক যাব 42 বাৰ আৰু দুইয়েৰে নাযায় হাতেৰে যায় নে হাতেৰে যদি যায় 51ক নাযায় 7 5 গুণে 35 7 6 গুণে 43 আকৌ 6ক যাব দুইয়েৰে 61ক নাযায় 5কো নাযায় 3 বাৰ যাব হৈ গ'ল বাকী আৰু ইয়াতে উলিয়াব লগা নাই এইটো হ'ব কিমান HCF আমি LCMলৈ আহোঁ লসাগুৰ কথা কৈছে যিহেতু আমি 3টা ল'ম তলত ওপৰখিনিও ল'ম হৈ গ'ল এতিয়া আমাৰ এইখিনি হ'ব কি LCM আমাৰ কি পালো 2 কেইটা আছে 3টা তাৰমানে কিমান হ'ব এইটো 8 আমি 8টো নলয় 5 3 গুণ 15 হয়নে 15 দুগুণে 30 8 5 গুণে 40 4 3 গুণে 12 120 পূৰণ 61 পূৰণ 7 দুটা 3 আছে 8 8ৰ লগত 5 কৰিলে 8 5 গুণে 40 40ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 120 120ৰ লগত আৰু কি পূৰণ থাকিব 61 আৰু 7 3 পূৰণ হৈ থাকিব মানে এইটো এটা 2 এইটো এটা 2 আৰু এইটো এটা 2 8 8 5 গুণে 40 40 3 গুণে 20 তাৰপিছত আমাৰ আৰু ইয়াতে কি থাকিল 7 থাকিল 7টো বেলেগকে থাকিল তাৰপিছত আৰু ইয়াতে কোনটো থাকিল 61টো এইটো বেলেগকে থাকিল নে যিকেইটা একে একে আছিল একে কালাৰ দিছো যেটো বেলেগকে আছিল বেলেগ কালাৰ দিয়া হৈছে এতিয়া আমাৰ ইয়াতে যদি আমি পূৰণ কৰিব যাওঁ আমি ইয়াতে কি দিম এটোৰ লগত যদি এটো কৰো 120টো থাকক 7 1 গুণে 7 7 6 গুণে 42 এতিয়া 427000 হ'ব 100 লগত পূৰণ কৰিলে 20ৰ লগত কৰিলে কি হ'ব 0 7 দুগুণে 14 4 7 থাকিল 1 2 দুগুণ 4 1 5 2 4 গুণে 8 কিমান হ'ব এইটো লগত 0 0 4 4 7 5 12 2 7 থাকিল 1 2 10 1 11 7 থাকিল 1 4 1 5 51240 এইটো পূৰণ কৰিলে কিমান পাম 51240 ইয়াৰে অপশন নম্বৰ কোনটো হ'ব অপশন নাই 51240 অপশন নাই তেতিয়াহ'লে ই নম্বৰ অপশন দিব লাগিব 51240 এইটো হ'ব ইয়াৰে অপশন নহলে অপশন নম্বৰ আমি কি পালো ই আমাৰ এইখিনিলৈকে হৈ গ'ল আমি এইখিনি এনেকুৱাকে অলপ আঁতৰাই দিলো আৰু এতিয়া আহিল লিংগুইষ্টিক্স ভাষা ভিত্তিক কিছুমান প্ৰশ্ন কি কৈছে 2ৰে পূৰণ কৰিলে পূৰণফল পোৱা যাব 1500 1500 পালো আৰু তাৰ গসাউ কিমান দিয়া আছে এইটো 10 আমি এতিয়া ফৰ্মুলা এটা আনিব লাগিব গসাউ কিমান দিয়া আছে গসাউ দিয়া আছে 10 তাৰ লসাগু কিমান 1500 দিয়া আছে দুটা সংখ্যাৰ পূৰণফল আমি কৰিছিলো a পূৰণ b সমান HCF পূৰণ LCM এইটো আছিলে আমাক কি দি আছে গসাউ HCF দিয়া আছে LCM টো যদি আনো a পূৰণ b তলত আহিব LCM = কিমান আহিব সৰি আমাক কি উলিয়াব লাগে লসাগু উলিয়াব লাগিলে LCM টো হিটো সাইডে থাকিব LCM টো ৰৈ যাব HCF টো কি হ'ব তলত আহি যাব নহলে HCF
এইটো ফৰ্মুলা ইয়াতে ব্যৱহাৰ হ'ব। এ পূৰণ বি কিমান দিয়া আছে 1500 দিয়া আছে, তাৰ তলত কিমান হ'ব ACF হ'ব 10, LCM কিমান হ'ব এটা শূন্য কাটি দিলে 150 আমি যদি এইটো ফৰ্মুলা চাওঁ আমাৰ এইটো ফৰ্মুলাত কৰিলে একদম সহজতে ওলাই আহিছে হয়নে। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম এ পূৰণ বি মানে কি 2 ৰ লগত এইটো পূৰণ কৰিছো হয়নে নাই, নহ'লে এ পূৰণ বি হ'ব 1500 প্ৰপাৰ ফৰ্মুলাতে বহাই দিছো বাৰু। এ পূৰণ বি ডিভাইডেড বাই ACF দিয়া আছে নহয় জানো, আমাক কি উলিয়াব লাগে LCM মিটো উলিয়াব লাগে, তাৰমানে কি 1500 তলত হ'ব 10 সমান LCM, যদি আমি কাটো কিমান পাম 150, মানে লসাগু কিমান পালো 150, অপশ্যন নাম্বাৰ এ হৈ গ'ল। ডিটেইলছত ইয়াতে এইটো কাৰণে কৰাই আছো, শৰ্টকাটটো আপোনালোকে সকলোৱে নিজে কৰিব পাৰিব। এতিয়া চাওঁ ইয়াতে কি কৈছে আটাইতকৈ সৰু কি সংখ্যাক, ইয়াতে 4টা অপশ্যন দি আছে, ইয়াৰে কোনটো সংখ্যাক মানে 35 40 আৰু এইটো 105 হ'ব, কি হ'ব এইটো 105। টাইপিঙত মিষ্টেক আছিলে, এশ 5ৰে হৰণ কৰিলে প্ৰত্যেকতে ভাগশেষ 6 থাকিব, 6টো থাকিবই। এতিয়া আমি কি কৰিব লাগে এই তিনিওটা সংখ্যাৰে লসাগু ল'ব লাগে, তাতকৈ সৰু কি সংখ্যাৰে কৈছে নহয় লসাগু ল'ম, এই তিনিটাৰে যদি আমি লসাগু লৈ লওঁ তেতিয়া আমাৰ মান ওলাই আহিব। আটাইতকৈ সৰু কথা কৈছে সেইকাৰণে আমি লসাগু ল'ম, ঠিক আছে। কি সংখ্যা নহ'লে এইটো লসাগু ল'লে 35 লোৱা, তাৰপিছত 40 লোৱা, তাৰপিছত 105 লোৱা, সকলোকে 5ৰে যায়, 5 7 গুণে 35, 5 8 গুণে 40, 5 21ত যাব, তাৰপিছত আৰু কিহেৰে যায় এতিয়া 7ৰে যায়, একবাৰ যাব 8ক নাযায়, 3 গুণে 21, 8টো থাকিবই নহয় জানো, 8টো যদি থাকেই তেতিয়াহ'লে আমাৰ এইখিনি আৰু ল'ব লগা নাই। ইয়াতে আমি কি পালো ভাগশেষ 6 থাকিব বুলি কৈছে, ইয়াতে যিটো পাম তাৰ লগত আকৌ 6 যোগ কৰিব লাগিব, তেতিয়াহে আমি ল'ব পাৰিম। এইটো হ'ব LCM, গোটেইকেইটাৰে LCM ল'লে আমি কিমান পাম 5 8 গুণে 35, 21 আৰু 40 পূৰণ কৰি দিওঁ হৈ যাব। কেনেকৈ কৰিম এতিয়া চোৱা 5 8 গুণে 40, তাৰপিছত 7 3 গুণে 21, আমি এইটো লৈ ইয়াতে কৰিম 40 পূৰণ 21, 0 4 1 গুণে 4 4 2 গুণে 8, 840, তাৰ লগত আকৌ কি কৰিব লাগিব 6 বাকী থাকিব বুলি কৈছে নহয়, তেনেহ'লে 6 যোগ কৰা, 840 লগত যদি আমি 6 যোগ কৰোঁ 840 লগত যদি +6 কৰোঁ কিমান পাম 846, মানে এইটোহে উলিয়াব লাগে 846, অপশ্যন নম্বৰ হ'ব এ। আমি LCM ল'ম, তাৰ লগত আমি কি যোগ কৰিম 6 যোগ কৰিম, ভাগশেষ থাকিব যিহেতু তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগিব প্লাছ কৰিব, তেতিয়াহ'লে 846 আহিব। আৰু অলপ ভালদৰে যদি লিখো হ'ব ইয়াৰে এনচাৰ। আমি LCMটো ওলাইছো, তাৰ লগত কি কৰিছো +6 কৰি দিছো, ইয়াৰে ACF কিমান আহিব মানে গসাউ কিমান আহিব 5। এতিয়া আমি এইটো দেখো ইয়াতে কি কৈছে
দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে গসাউ এইটো লসাগু এইটো এতিয়া চোৱা HCF আৰু LCM দিয়া আছে যদি এটা সংখ্যা ইমান আনটো সংখ্যা উলিয়াব লাগে A পূৰণ B আছিলে নে এটা সংখ্যা ধৰিলো আমি ইয়াতে কি লৈছো বিৰ মান দিয়া আছে বুলি ধৰি লৈছো বিৰ মান কিমান দিয়া আছে 20 আমি ধৰি ললো এইটো তাৰপিছত ইয়াতে কিমান দিয়া আছে ফৰ্মুলাই বহুৱাই দিওঁ প্ৰথমতে হয়নে ফৰ্মুলাই যদি বহুৱাই দিব লাগে কি হ'ব A পূৰণ B সমান HCF মানে গসাউ পূৰণ লসাগু অসমীয়াত ক'লে ইংৰাজীত লিখিলে মানে কি হৈ যায় মিক্স হৈ যায় LCM এতিয়া যদি আমি এইটোত কৰো কি কৰিব লাগিব এৰ মান ধৰা আমি উলিয়াব লাগে বিৰ মান এটা দিয়া আছে কিমান 20 এইটো দিয়া আছে এটা সংখ্যা যদি এটা সংখ্যা এইটো তেনেহলে আনটো কিমান বুলি কৈছে ঠিক আছে HCF 4 পূৰণ 60 দিয়া আছে এইখিনি 0 ৰে 0 কাটা 2 ৰে 6 কাটিলে কিমান 3 বাৰ 4 গুণে কিমান হ'ব 4 গুণে 12 তেনেহলে অপচন নম্বৰ হ'ব A হৈ গ'ল এইখিনি অলপমান তলত যদি নমাই দিওঁ নাই হৈ গ'ল এইখিনি মানে এইটো আমি নিয়মটো ব্যৱহাৰ কৰিছো কিন্তু এইটো তাৰপিছত আমি আহোঁ এইটোলৈ 5টা অংকযুক্ত কি বৃহত্তম সংখ্যা ইয়াতে 5টা অংকযুক্ত বৃহত্তম সংখ্যা আছে 5টা অংকযুক্ত তেনেহলে এইটো হ'ব নোৱাৰে ডি নম্বৰটো এনেও কাটা 5টা অংকযুক্ত কি বৃহত্তম সংখ্যা 16 24 30 আৰু 34ৰে ভাগ কৰিলে প্ৰতি ক্ষেত্ৰত কিমান ৰৈ যাব লাগিব 10 ভাগ শেষ থাকিব ওকে আমি লসাগু লওঁ 16 24 30 আৰু 37 গোটাইকেইটাকে 2 ৰে যায় মাৰা 2 8 গুণে 2 12 গুণে 2 15 গুণে আৰু 2 1 গুণে 2 8 গুণ হৈ গ'ল কিহেৰে যায় নাযায় বেলেগেৰে যাব এতিয়া 3 ৰে যাব হয়নে ঠক নাযায় 8টো আমি থৈ দিলো 3 4 গুণে 12 3 5 গুণে 15 3 6 গুণে কিহেৰে যাব এইটো সকলোবোৰ 2 ৰে যাব এতিয়া 2 4 গুণে 2 গুণে ঠক নাযায় 2 3 গুণে আকৌ কিহেৰে যাব 2 ৰে 2 বাৰ 1 বাৰ 5 আৰু 3 ঠিকে থাকিব হৈ গ'ল 3 এতিয়া আমি লসাগু ল'ব লাগে যেহেতু আমি গোটেইখিনিকে লসাগু ল'ম তেনেহলে আমাৰ এইটো LCM কি আহে আমি চাওঁ প্ৰথমতে আমি কি কৰো 2 কেইটা আছে 1 2 3টা 4টা 2 গুণ 4 গুণ 8 গুণে 16 16 5 গুণে কিমান হয় 80 আমি এইটো কৰিব পাৰো 5 3 গুণে 15 15 দুগুণে 30 আমি এনেকৈ ল'ব পাৰো 5 3 গুণে 15 আমি কোনটো পূৰণ কৰি লৈছো এইটো লৈছো 5 3 গুণে 15 15 দুগুণে 30 হয়নে তাৰপিছত 30 2 গুণে 60 60 দুগুণে 120 120 2 গুণে কিমান হ'ব 240 120ৰ লগত কৰিলে 240 ওকে 240ৰ লগত 3 যদি কৰো 0 4 3 12 2 হাত থাকিলে 3 6 7 720 720ৰে আমি হৰণ কৰি দিলে গম পাম আমি 720ৰে যদি আমি হৰণ কৰো কাক হৰণ কৰিম 5টা সংখ্যাযুক্ত এতিয়া এইটোক আমি হৰণ কৰি চাম 70ৰে হৰণ কৰি চাওঁ প্ৰথমতে এটা শূন্যত আমি কাটিয়ে দিওঁ 72ৰে যদি আমি 99ক লওঁ 9 9
3 7 22 আমি যদি এনেকুৱা ধৰণে ৭২ৰে ইয়াক কাটিলে একবাৰ 99ৰ পৰা ৭২ গ'লে কিমান থাকে 9 2 গ'লে 7 9 7 গ'লে 2 27 এনেকৈ কাটিলে অলপমান অসুবিধা পাওঁ ন ৭২ এক গুণে ৭২ 9ৰ পৰা 2 গ'লে 7 9ৰ পৰা 7 গ'লে 2 নামিব 23 20 আছে ন 2 গুণ যাব 3 গুণ দিব পাৰি 3 গুণ যদি দিওঁ 3 দুগুণে 6 3 7 গুণ 21 নামিব কিমান 13ৰ 6 গ'লে 7 আৰু 6ৰ পৰা 1 গ'লে 5 তাৰপিছত এইটোতো 3 ইয়াতে নামিছিলে 7 ইয়াতে নামিব 7 ইয়াতে নামিলে 10 ৰৈ যাব লাগিব 10 ৰৈ যাব লাগিব এতিয়া 72ৰে কিমান বাৰ 3 বাৰ দিলোঁ 200 পালোঁ 4 বাৰ 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণে 56 7 8 গুণে চাওঁ 8 দুগুণে 16 6 হাত থাকিল 1 8 গুণ 56 একে 57 কিমান নামিল এইটো 7 1 আৰু এটা শূন্য আছিলে 1 নামিলে 1 মানে কি 10 নামিলে নে 10 কেনেকৈ নামিলে ইয়াতে এটা শূন্য আছিল আমি কাটি দিছিলোঁ এই শূন্যটো ইয়াতেও বহিব ইয়াতেও বহিব ইয়াতেও বহিব হ'ল ইয়াতেও বহি যাব তেনেহ'লে এইটো 720 হ'ব 3 নামিল 720 গ'লে কিমান থাকিব আমি চাব লাগিব আমি যদি শূন্যটো লৈ কৰোঁ পালোৱে আমি এইটো আমাৰ এইটো হৈ গ'ল আমি যদি শূন্যটো লৈ কৰোঁ আমি কি পাওঁ আমি সেইটো চাওঁ নহয় 720 এইটো নাযায় 7 নামি আহিব 7 যদি নামি আহে আর 3 গ'ল 3 শূন্য 0 3 দুগুণে 6 3 7 গুণে 21 নামিব কিমান 7 13ৰ পৰা 6 গ'লে 7 6ৰ পৰা 1 গ'লে 5 নাযায় শূন্যটো ইয়াতে বহিব কিমান বাৰ যাব 7 8 গুণে 56 8 বাৰ যাব 8 শূন্য গুণ 0 8 দুগুণে 16 6 7 থাকিল 1 8 গুণ 56 একে 57 কিমান নামিল 10 নামি গ'ল ৰৈ গ'ল তেতিয়াহ'লে অপশ্যন নম্বৰ কিমান হ'ব অপশ্যন নম্বৰ হ'ব 99370 এই শূন্যটো থাকাকৈ আমি কৰিছিলোঁ অপশ্যন নম্বৰ আমি পালোঁ এ এলচিএমেৰে হৰণ কৰি দিলে হৈ যাব আমি এলচিএমেৰে হৰণ কৰি এইটো চেক কৰিহে পালোঁ হয়নে এতিয়া আঁতৰাব নোৱাৰি যদি আমি এলচিএমটো লৈছোঁৱে আমি এলচিএমৰ দ্বাৰাই আমি কামটো কৰাব পাৰি
হৈ গ'ল ইয়াতে কি বৃহত্তম সংখ্যক বুলি কৈছে এইটো আৰু প্ৰতি ক্ষেত্ৰত কিমান থাকিব লাগে 10 থাকিব লাগে তেতিয়াহ'লে 720ৰে ডিভাইড কৰি দিলে আমি পাই যাম যদি আমি ডিভাইড কাক কৰিছো অপচন নম্বৰ 1 কৰিছো ন চেক কৰি চালো আমি এটোত পাই গলো হৈ গ'ল বাকিটোতো নিমিলিবই বাকিত ঠিক আছে তো এইখিনি হৈ গ'ল তাৰপিছত আমি আহো এটোলৈ এটোত কি কৈছে 6টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল চোৱা 6টা অংকযুক্ত 6টা হ'ব লাগিব 1 2 3 4 5 6 1 2 3 4 5 6 6টা অংকযুক্ত আটাইতকৈতো ডাঙৰ এইটোৱে হয় কিন্তু ইয়াতে কৈছে যে এইকেইটাৰে বিভাজ্য হ'ব লাগিব ঠিক আছে এইকেইটাৰে বিভাজ্য হ'ব লাগিলে সেম নিয়ম সেম ৰুল লসাগু লৈ ডিভাইড কৰি দিয়া হৈ যাব কোনটো হৰণ যায় সেইটো আমি চাব লাগিব যেটো আমাৰ হৰণ যাব সেইটো হ'ব ইয়াৰ এনসার কিমান যাব 24 15 আৰু 36 ইয়াৰে যায় 3 ৰে যাব 3 8 গুণে 24 3 5 গুণে 15 3 1 গুণে 3 3 গুণে তাৰপিছত আমাৰ বেলেগ কালাৰ লওঁ কিহেৰে যায় 4 ৰে যাব 4 দুগুণে 8 5ক নাযায় 4 3 গুণে 12 হৈ গ'ল এইখিনি যদি হৈ গৈছে ইয়াতে আৰু কাম শেষ এতিয়া আমি লসাগু যদি লওঁ আমাৰ কি হ'ব এইখিনি গোটেইকেইটা ল'ব লাগিব 4 3 গুণে 12 5 3 15 দুগুণে 30 নে 30ৰ লগত যদি আমি 12 কৰোঁ 360 ঠিক আছে আমাৰ ইয়াতে এলচিএম কি পালো 360 তেতিয়াহ'লে আমি ইয়াতে ল'ম LCM equals to 360 360 ৰে এতিয়া ডিভাইড কৰিব লাগে হৰণ কাক কৰিম যিকোনো এটা কৰি চোৱা যেটো আমাৰ খাপ খাব সেইটোৱে হ'ব আমাৰ এনসার সেইটোহে লাগে হয় নে নহয় আমাক এনসারটোহে লাগে বেলেগটো একো নালাগে আমি এতিয়া কোনটো কৰি চাম 0 আছে লাষ্টত 0 আছে তেতিয়াহ'লে ই আৰু ই হ'ব নোৱাৰে এই দুটা দেখাতে কেনসেল হৈ যাব তেমন এই দুটাৰ ক্ষেত্ৰত যিকোনো এটা হ'ব পাৰে আমি এনেকৈ চাব পাৰো তো প্ৰথমতে যদি মই 0 কাটো ধৰা এইটোৰ আৰু এইটো কাটি দিলো দুটাৰ যিটো খাপ হ'ব আৰু 29ৰে হৰণ কৰিব লাগে 36ৰে প্ৰথমতে আমি a কৰি চাইছো 9972 9972 39 2 গুণে কিমান হ'ব 3 গুণ দিব নোৱাৰো 2 গুণ দিব লাগিব 39 দুগুণে 72 হ'ব মানে 7 এইটো 2 9 নামিব 9 নামিলে 6 গুণে 6 গুণ যাব 6 গুণে 37 7 থাকিল 3 6 3 গুণে 18 19 20 21 7 বাৰ দিলে 7 3 গুণে 21 7 বাৰ যাব লাগে 6 বাৰতকৈ 7 বাৰ দিলে অলপ বেছি হ'ব নেকি চাই লওঁ যদি 7 বাৰ দিওঁ 7 6 7 গুণ 42 2 7 থাকিল 4 7 3 গুণ 21 21 আৰু 4 কিমান হ'ব 25 9ৰ পৰা 2 গ'লে 7 7ৰ পৰা 5 গ'লে 2 কি নামিল ইয়াতে আৰু 2 272 কিমান বাৰ যাব 7 বাৰ 8 বাৰ যদি দি চাওঁ 8 বাৰ যদি দিওঁ 8 6 গুণ 48 8 6 গুণ 48 8 7 থাকিল 4 3 গুণ 24 75 7 28 8 বাৰ নাযায় যদি আমি 7 বাৰতে চাওঁ 7 6 গুণ 42 2 7 থাকিল 4 3 গুণ 21 24 25 ইমান 20 ৰৈ যায় হয়নে 20 ৰৈ যায় তেতিয়াহ'লে আমাৰ এইটো অপচন নহয় অপচন নম্বৰ আমাৰ সি হ'ব লাগে 29ৰে হৰণ কৰিবলৈ 999 270 এনেকৈ ট্ৰাই মাৰি চাব লাগিব তেতিয়াহে আমাৰ যিটো হয় আপোনালোকৰ যদি দিগদাৰ হয় তেতিয়াহ'লে কি হ'ব কাটাকাটি কৰি চাব লাগিব 27 29 যাব 72
তিনিবার না যায়, বেশি হয়ে যাব নাকি? 3 × 18 হাত থেকে লেখ, 3 × 3 = 9, কিন্তু বেশি হয়ে যায়। কিমান হ'ব? 9 পৰা 2 গ'লে 7, 9 পৰা 7 গ'লে 2, 27। 9 আহিব 8 × 21, 3 8 × 24। 8 বাৰ যদি দিওঁ, 8 6 × 48 ৰ 8 হাত থাকিল 4, 8 3 × 24, 24 4 28। 8 বাৰ নাযাব, 7 বাৰ যাব। যদি আমি 7 বাৰ দিওঁ, 42 ৰ 2 হাত থাকিল 4, 21, 3 × 21 4, 9 পৰা 2 গ'লে 7, 7 পৰা 5 গ'লে 2। এতিয়া আমাৰ এইটো নামিব 2 নামিলে, এতিয়া আমাৰ আৰু 7 বাৰ যাব। 7 বাৰ দিলে কিমান হ'ব? 250, নামিব কিমান? 20, 20 আৰু এটা আছে 7। আমাৰ ইয়াতে কি ৰৈ গ'ল? নামিব 2 আৰু এটা নামিলে 7। আৰু কিমান দিব পাৰোঁ? 7 বাৰ দিলে 252। 4 বাৰ যদি দিওঁ, 4 বাৰ দিলে কিমান? 4 × 24। 6 ৰ লগত কি পূৰণ কৰিলে 7 পোৱা যায়? নাযাব। 4 × 24 ৰ 4, হাতত থাকিল 2, 8 × 12, 13, 14। আৰু যাব। 4 বাৰ নিদি আমি যদি 5 বাৰ দিওঁ, কিবা ৰৈ যোৱা কথা কৈছে নেকি? ৰৈ যোৱাটো কোৱা নাই। তেতিয়াহ'লে আমাৰ এইখিনিও ট্ৰাই কৰিব লাগে। 6 বাৰ দিলে কেনে হয়? 6 6 × 37, 6, হাত থাকিল 3, 18, 19 20 21। 5 বাৰ দিব পাৰিব লাগে। 30 ৰ 0 হাত থাকিল 3, 5 3 15, 16 17 18, 7 2, 27। আমি 360ৰেই কৰি চাওঁ। 9 9 9 2। প্ৰথমটোক আমি কৰি চালোঁ যেনিবা। 360 2 গুণে যাব 720। নামিব এইটো 9, নামিব 7, এইটো নামিব 2। 7টো নামি আহিল। 7 নামি আহিলে কিমান বাৰ যাব পাৰে? 27 আছে। 3 8 গুণে 24। 8 বাৰ দিব নোৱাৰোঁ। 7 3 × 21, 7 বাৰ দিব পাৰিম। 8 9 9 7 6 × 42 ৰ 2 হাত থাকিল 4, 21, 21 4 25। 7 9 ৰ পৰা 2 গ'লে 7, 7 ৰ পৰা 5 গ'লে 2 নাযায়, আৰু 2 আহিব 2772। 8 বাৰ দিওঁ। আচ্ছা, ইয়াতে আৰু এটা 0 থাকিব ন? আমি যদি 8 বাৰ দিওঁ, 8 0 × 0, 8 6 × 48 ৰ 8 থাকিল 4, 8 3 × 24,
24 4 28 8 বাৰ নাযাব, তেতিয়াহ'লে 7 বাৰে দি চাওঁ। আমি ইয়াতে যদি 7 বাৰে দিওঁ তাহলে কিমান হ'ব লাগে? 7 6 গুণ 42 2 7 থাকিল 4 7 গুণ 21 4 25 আহিব কিমান 2 5 2 252 তাৰপিছত এইটো আহিব 0 2520 তাহলে আমাৰ কি হ'ব আৰু একবাৰ 7 বাৰ যাব তাহলে 2520 আমি 0 কাটাৰ কাৰণে তেতিয়া হোৱা নাই আমাৰ এইটো হৰণ কৰিলে আমি কি পালো 99972 অপশন নম্বৰ কি পাইছো ইয়াতে এ আমি এলসিএম এৰে হৰণ কৰি দিছো এলসিএম এৰে ডিভাইড কৰি দিওঁতে এইটো পালো এই ডিভাইডেডটো থৈ দিওঁ মুছি দিওঁ এইটো কাৰণে আমাক এইটো কৰিবলৈ হয়নে নিশ্চয়কৈ গম পাইছে চাগে আমাৰ কৰিলে হৈ যাব আমি এতিয়া এইটো কৰি চাওঁ 4 অংক বিশিষ্ট 4টা অংক থকা কোনটো আটাইতকৈ সৰু কোনটো অংকক মানে আপোনালোকে কৰিব আমি এতিয়া কি কৰিব লাগে 30 আৰু 32 এৰে বিভাজ্য হোৱা না 24 আৰু 32 হেৰে যায় 6 এৰে যাবনে 6 এৰে গোটেইকেইটাক নাযায় হয়নে 2 এৰে দি চাওঁ 2 9 গুণে 18 2 12 গুণে 32 32 আকৌ নাযায় 3 ৰে যায় 2 ৰে যায় এনেকুৱা হয় আমি যদি লওঁ 3 ৰে 3 3 গুণে 16 থাকিব এতিয়া যদি আমি লওঁ ইয়াতে 4 ৰে 3 থাকিব 4 আহিব তাৰপিছত আৰু কিহেৰে যাব নাযায় যদি নাযায় তেতিয়াহ'লে আমাৰ এইখিনি কি থাকিল এতিয়া আমাৰ ইয়াতে এলসিএম ল'ব লাগিব লসাগু ল'ব লাগিব তাৰপিছত কৰিব লাগিব এলসিএম কিমান হ'ব আছে 4 4 3 আৰু 2 তাৰপিছত 16 16 দুগুণে 32 32 লগত 3 কৰিলে 6 আমি কিমান পাম এইটো 96 এতিয়া 96 এৰে হৰণ কৰিব লাগে 96 এৰে হৰণ কৰাত কোনটো পাওঁ আমি সেইটো চাব লাগিব প্ৰথমতে 1152 লওঁ 96 1 যা 6 15 6 গ'লে 9 10 থাকিল 10 9 গ'লে 1 19 2 নামিলে 2 বাৰ দিব পাৰো নেকি 2 বাৰ দি চাওঁ 6 দুগুণে 12 2 হাত থাকিল 1 9 দুগুণে 18 কে 19 হৈ গ'ল তেনেহ'লে সকলোতকৈ সৰু কি হ'ব অপশ্যন নম্বৰ এ একো অসুবিধা হোৱা নাই যেন পাইছোঁ চব কেলকুলেশ্যনৰে খেলা বেলেগ একোৱেই নাই লসাগু ল'ব লাগে লসাগুৰে যিটো সংখ্যা হৰণ কৰিব লাগে আমি সেইটো হৰণ কৰি চাম যদি হৰণ যায় তেতিয়াহ'লে অপশ্যন সেইটোৱে হ'ব আৰু যদি নাযায় তেতিয়াহ'লে সেইটো অপশ্যন নহয় বেলেগটো আমি চাব লাগিব আমি এতিয়ালৈকে এ কৰোঁতে এ পায়ে আছোঁ এতিয়া কি কৈছে ৰেণুৱে 75 কেজি আৰু 69 কেজি ওজনৰ দুটা সাৰৰ মোনা কিনিছে দুটা সাৰৰ মোনা গতিকে পূৰ্ণ সংখ্যক ভাৰত জুখিব পৰা সৰ্বোচ্চ ওজনৰ মান ইয়াতে সৰ্বোচ্চ কৈছে সেইকাৰণে আমি গসাউ ল'ম ঠিক আছে 75 আৰু 9 69ক 5 এৰে নাযায় 3 ৰে যায় অবভিয়াছলি 3 2 গুণে 6 3 5 গুণে 15 3 2 গুণে 6 3 3 9 এতিয়াতো নাযায় 23টো এটা মৌলিক সংখ্যা নে 25টো বাৰু যাব পাৰে
5 যাব, 5 বাৰ যাব আৰু 23টো 23 থাকিব। এইখিনিয়ে। তেতিয়াহ'লে ইয়াৰে আমি কি ল'ব লাগে? লসাগু ল'ব লাগে জানো? লসাগু ল'ব নালাগে, আমাক গসাগু লাগে। গসাগু হ'লে ACF। ACF কোনটো আছে? অকল 3 আছে। তেনেহ'লে অপশ্যন নম্বৰ হ'ব A। সৰ্বোচ্চ কৈছে, সৰ্বনিম্ন হ'লে আমি LCM ল'লোহেঁতেন, আৰু LCM ল'লে আমাৰ কামটো হৈ যাব। আমি LCM লৈ চাওঁ ইয়াত। LCM ৰ কথা কি কৈছে মানে? LCM কিমান হ'ব? নে 5 গুণ 25, 25 3 গুণে 75, 75 আৰু 23 যদি আমি কৰোঁ, এইটো LCM পাই যাম। কিমান হ'ব? 75 into 20 plus 3, 1500, আৰু এইটো কিমান হ'ব? 5 15, 5 7 1, 7 3 গুণ 21, 22, 5 2 7, 1725। তেনেহ'লে LCM আমি কিমান পাম? 1725। আমাৰ LCM কিমান হ'ব? 1725। 1725 এইটো হ'ব আমাৰ LCM। তাৰপিছত আমাৰ কি আছে এতিয়া? আটাইতকৈ সৰু সংখ্যাটো হ'ল যিটোক 12, 16, 24 আৰু 34 হৰণ কৰিলে প্ৰত্যেক ক্ষেত্ৰত ভাগহে 7 হয়। LCM লৈ লোৱা, লসাগু লৈ লোৱা। 12, 16, 24 আৰু 34 সকলোকে 2ৰে যায়। 2 6 গুণে 12, 2 8 গুণে 16, 2 12 গুণ 24, 2 গুণে 34। কিহেৰে যাব? 2ৰে যাব। 2 3 গুণে 2 4 গুণে হৈ গ'ল। তাৰপিছত বাকীখিনিতো নাযায় এতিয়া, বাকীখিনি বেলেগ নিব লাগিব। 3ৰে নিব লাগিব। 3 1 গুণে 4 নাযায়, 3 2 গুণে 3 3 গুণে। এতিয়া আমি যদি ইয়াক লওঁ 2ৰে, একবাৰ, এইটো 2, এইটো 1, এইটো 3, এই পূৰণ কৰা। লসাগু লোৱা, লসাগু ল'লে কাম হৈ যাব। এইকেইটাত আমি LCM ল'ব লাগে, আৰু LCM লৈ হৰণ কৰি, LCM ল'লে আমি গম পাই যাম। LCM ৰ লগত কিমান যোগ কৰিব লাগে? 7 যোগ কৰিব লাগে, কাৰণ ভাগহে 7 ৰৈ যায় নহয়, 7টো যোগ কৰি দিব লাগিব। অ'কে, আমি যদি এতিয়া চাওঁ কি চাম? প্ৰথমতে যদি চাওঁ 3 2 গুণে 6, নে 6 2 গুণে 12, 12 2 গুণ 24, 24 আৰু 3 2 গুণে 6। নহ'লে আমি এইটো কৰোঁ, 24 6 কিমান হ'ব? এইটো 6 4 গুণে 24, 6 2 গুণ 12, 43। 144ৰ লগত আমি এতিয়া 7 যোগ কৰিব লাগিব। কিমান হ'ব এইটো? 7 4 11, 1 থাকিলে 4 1 5, 151। অপশ্যন নম্বৰ নাই। অপশ্যন নম্বৰ যদি নাই, তেনেহ'লে ইয়াতে ই নম্বৰ অপশ্যনত 151 হ'ব লাগিব। এইটো হ'বই লাগিব, নহ'লে নহ'ব। ঠিক আছে, 151 হ'ব লাগিব। অপশ্যন নম্বৰ ভুলকে দিয়া আছে।
এতিয়া আমি আহোঁ এইটোলৈ কি কৈছে কৈছে যে আটাইতকৈ সৰু সংখ্যাটো হ'ল যিটোক নেকি 6, 15 আৰু 18 হৰণ কৰিলে প্ৰতি ক্ষেত্ৰত কিমান থাকিব 5 বাকী থাকে বুলি ভাগশেষ ৰৈ যায়। এতিয়া আমি 6, 15 আৰু 18 লসাগু লওঁ 6, 15 আৰু 18 এইকেইটাকে 3ৰে যায় 3 গুণে 6 3 5 গুণে 18 2ৰে যাব 2ৰে গোটেইকেইটাক নাযায় তেতিয়াহ'লে আমি বেলেগ এটা ইংক লৈ লওঁ। এতিয়া যদি আমি ইয়াতে লওঁ 2ৰে 2 1 গুণে 5ক নাযায় আকৌ 3 গুণে হৈ গ'ল। আমি এতিয়া লসাগু ল'ব লাগে লসাগু আমি লাগিব এলচিএম কিমান হ'ব আমি এলচিএম বাৰে বাৰে লৈ থাকিব নালাগে এলচিএমটো আমি লৈ আছো 5 15 দুগুণে 30 30 3 গুণে কিমান হ'ব 30ৰ লগত 3 কৰিলে 3 3 গুণে 9 90 হয়নে আৰু কিমান 90ৰ লগত যদি আমি 5 যোগ কৰোঁ কিমান হ'ব এইটো 95 এনসার অপশন নম্বৰ হ'ব এ। আমি এইকেইটা কথা কৈছে এইকেইটাৰ লগত আমি যদি এলচিএমটো লওঁ তেতিয়াহ'লে আমাৰ কামটো হৈ যায়। এলচিএম আমি কিমান পাইছো এইটো 90 তাৰ লগত আমি এতিয়া কিমান যোগ কৰিব লাগে 5 কিমান হ'ব এইটো 5 হৈছে এইটোত আহোঁ এইটো ইয়াৰে লাষ্ট কুৱেশ্যন হ'ব আৰু দুটামান এক্সাম্পল আমি কৰিম আৰু সহজ সহজ ইয়াতে কি কৈছে 8 10 আৰু 12ৰে সম্পূৰ্ণৰূপে কমপ্লিটলি বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ 3 অংক বিশিষ্ট সংখ্যাটো হ'ল 3টা অংক থকা আছে গোটেইকেইটাই এতিয়া আমি কি কৰোঁ 8 10 আৰু 12 15 নহয় 12 কি কৰিব লাগে 2ৰে যাব 2 4 গুণে 5 গুণে 2 6 গুণে এতিয়া আকৌ 2ৰে নাযায় 2ৰে যিটোক যায় লৈ লোৱা 2ৰে নাযায় 3বাৰ তাৰপিছত 5ৰে 2ক নাযায় 1 3 হৈ গ'ল। এতিয়া আমি কি কৰিব লাগে ইয়াতে লসাগু ল'ব লাগে আমি লসাগু যদি লওঁ লসাগুৰ মানটো ইয়াতে কি হ'ব আমি কি হ'ব 3 দুগুণে 6 হয়নে 3 দুগুণে 6 6 5 গুণে 30 তাৰপিছত 4 30ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 120 120ৰে হৰণ কৰিব লাগে এলচিএম আমি কিমান পালো 120 আমি 120ৰে বাকীখিনি হৰণ কৰিলে আমি পাই যাম তা 120 ললো প্ৰথমতে লওঁ 960 কিমান বাৰ যাব চাই লওঁ 0 কাটা গ'লে 12 7 গুণ যায় নেকি 12 6 গুণ 12 6 গুণ 72 7 গুণে 84 আৰু 8 গুণে 96 হ'ব নেকি 8 বাৰ যাব 8 9 9 8 গুণে 16 6 8 গেলে 8 হৈ গ'ল নহ'লে 12 8 গুণে 96 960 অপশ্যন নম্বৰ হ'ব এ আমি এনেকৈ হৰণ কৰি চালে পাই যাওঁ বাকীখিনি হয়নে আমাৰ এইখিনিলৈকে আমাৰ কুৱেশ্যন শেষ হ'ল এতিয়া আমি দুটামান এক্সাম্পল লওঁ কিতাপত দিয়াই ল'ম কিতাপৰ পৰাই দুটা এক্সাম্পল লৈ আমি
তো সমাপ্ত কৰিম। ইয়াতে যদি লওঁ প্ৰথমতে এক্সাম্পল কি দিয়া আছে ইয়াতে দিয়া আছে 60, তাৰপিছত আছে 150, 150, তাৰপিছত আছে 180। ইয়াৰে কি উলিয়াব লাগে? LCM and HCF। LCM and HCF উলিয়াব লাগে। ঠিক আছে, 60, 150 আৰু 180 আমি উৎপাদকত ভাঙি দিম। ভাঙি দিলে 2ৰে যায়, 2 3 গুণে 6, 2 7 গুণে 14, 2 5 গুণে 10, 2 9 গুণে 18। আকৌ কিহেৰে যাব? 3ৰে যাব। 3 1 গুণে 3, 3 2 গুণে 6, 3 5 গুণে 15, 3 3 গুণে 9। এতিয়া আকৌ কিহেৰে যায়? 5ৰে গোটেইকেইটাকে যায়। 5ৰে যদি যায় 5 2 গুণে 10, 5 5 গুণে 25, 5 6 গুণে 30। আকৌ নাযাব, বেলেগেৰে যাব। 2ৰে যদি একবাৰ, 5ক নাযায় 3বাৰ। হৈ গ'ল। আমি এতিয়া কি উলিয়াব লাগে? LCM আৰু HCF। ইয়াতে আমি কি কি চালো? ৰঙাকেইটা একে একে আছিলে, এইটো কি আছিলে? HCF। আমি যদি LCM-লৈ যাওঁ, LCM-ত যাব লাগিলে গোটেইখিনি আমি ল'ব লাগিব। LCM আমি HCF কিমান? LCM আমি কি পালো? LCM পালো 15, 15 দুগুণ 30 আৰু 5 3 15 দুগুণে 30, 30 পূৰণ 30, 3 3 গুণে 9, 900 পালো। আৰু HCF কিমান পালো? HCF পালো 5 3 15 দুগুণে 30। HCF কিমান পালো আমি? 30। ঠিক আছে, হলে ইয়াতে আমি যদি আৰু এটা লৈ যাওঁ, আমাক আৰু এটা দিয়া আছে। কি দিয়া আছে? 32, 48, 64। ইয়াৰ সেম ফাইন কি হ'ব? LCM and HCF। LCM and HCF মানে লসাগু আৰু গসাগু উলিয়াব লাগে। ঠিক আছে, কথা নাই। 32, 48 আৰু 64। ইয়াক 2ৰে যায়, 2 1 গুণে 2, 2 6 গুণে 12, 2 2 গুণে 2 4 গুণে 2 3 গুণে 2 2 গুণে আৰু 2ৰে যায়, 2 8 গুণে 16, 12 2 গুণে 24, 16 2 গুণে 32। 2ৰে যায়, 2 4 গুণে 8, 2 6 গুণে 12, 2 8 গুণে 16। 2ৰে যাব, যুগ্ম সংখ্যা যিহেতু আহি আছে, 2ৰে আমি কন্টিনিউ কৰি থাকিম। 2 2 গুণে 4, 2 3 গুণে 6, 2 4 গুণে 8। আকৌ 2ৰে গোটেইকেইটাক নাযায়, তেতিয়াহ'লে 2 1 গুণে 3 থাকিবই, 2 2 গুণে। হৈ গ'ল। এতিয়া আমাৰ LCM হলে কি আছিলে? গোটেইকেইটা ল'ব লগা আছিলে ন? গোটেইকেইটা ল'ব লগা আছিলে LCM। আৰু HCF কি আছিলে? আমাৰ এই ৰঙা ৰঙা থকাটো ল'ব লগা আছিলে। এইটো আছিলে HCF। আমাৰ এতিয়া HCF কি পাম? প্ৰথমতে আমি HCF-টোৱে লৈ লওঁ। HCF পাম 2 2 4 2 8 2 16। হৈ গ'ল HCF। এতিয়া আমি আহোঁ LCM-লৈ। LCM-ত 16ৰ উপৰিও কি কি থাকিল? 4 3 গুণে 12, 12 2 24, 24 2 গুণে 48, 48 4, 32 2, 7 থাকিল 3, 4 16, 17 18 19, 192। LCM আহিল 192, HCF আহিলে 16। এইখিনি আছিলে কিতাপৰ এক্সাম্পল আৰু কিতাপত থকা কুৱেশ্যন কেইটামান।